ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন এটি পাঠ্যক্ৰম মই ঋত্বিকৰূপম শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এগৰাকী খুবেই গুৰুত্বপূৰ্ণ ব্যক্তি যি সমাজতত্ত্বৰ উত্থানৰ লগত খুবেই ওতঃপ্ৰোতভাৱে জড়িত তেখেতৰ বিষয়ে আমি সকলোৱে আলোচনা কৰিম। আৰু সেই ব্যক্তিগৰাকী হ'ল ইমাইল ডাৰখাইম। ইমাইল ডাৰখাইম ডাঙৰীয়া আৰু ইমাইল ডাৰখাইম ডাঙৰীয়া অৰিহণাৰ বিষয়ে আজি আমি বিশদভাৱে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি এটা কথা বুজিব লাগিব যে সমাজতত্ত্বৰ উত্থানৰ লগত বিকাশৰ লগত ঘাইকৈ তিনিগৰাকী ব্যক্তি ওতঃপ্ৰোতভাৱে জড়িত আৰু এই তিনিগৰাকী ব্যক্তিক বহুতো ঐতিহাসিক বিজ্ঞানীসকলে বা সমাজ বিজ্ঞানীসকলে এই তিনিগৰাকীক সমাজতত্ত্বৰ ত্ৰিমূৰ্তি বুলি অভিহিত কৰে। আৰু এই তিনিগৰাকী ব্যক্তি হ'ল ইমাইল ডাৰখাইম, কাৰ্ল মাৰ্কছ আৰু মেক্স ৱেবাৰ। এই তিনিগৰাকী ব্যক্তিৰ অৰিহণাৰ জৰিয়তে ঘাইকৈ সমাজতত্ত্বই এক বিশেষ বিষয়ৰূপে সমাজ বিজ্ঞানক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এই তিনিগৰাকী ব্যক্তিৰ এগৰাকী মূল ব্যক্তি হিচাপে আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ইমাইল ডাৰখাইম ডাঙৰীয়াৰ বিষয়ে। এই শ্ৰেণীটোত আমি ঘাইকৈ আলোচনা কৰিম ইমাইল ডাৰখাইম ডাঙৰীয়াৰ জীৱনৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ বিশ্লেষণ। তেখেতৰ জন্ম ক'ত হৈছিল, তেখেতে কিদৰে সমাজতত্ত্বৰ প্ৰতি আকৰ্ষিত হ'ল আৰু তেখেতৰ এই সমাজতত্ত্বৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূল কাৰণকেইটা কি কি আছিল। এই যে আমি থিয়ৰীৰ বিষয়ে কওঁ বা তত্ত্বৰ বিষয়ে কওঁ, আপুনি যিকোনো ধৰণৰ বিষয়ে ধৰি লওক, আপোনালোকে যিকোনো এটা বিষয়ৰ কথা ধৰি লওকচোন, ৰাজনীতি বিজ্ঞানৰ কথাই হওক বা সমাজ বিজ্ঞানৰ যিকোনো এটা বিষয় বা আপোনাৰ মনোবিজ্ঞানৰ কথাই হওক বা আপোনাৰ জৈৱ বিজ্ঞানৰ কথা, যেতিয়া তত্ত্ব বুলি কওঁ, যেতিয়া থিয়ৰী বুলি কওঁ, আমি সকলোৱে ভাবো যে থিয়ৰীটো আমি কেনেধৰণে পঢ়া উচিত। আচলতে থিয়ৰী বা তত্ত্ব এটা বিষয়ে পঢ়াৰ আগতে সেই তত্ত্বটো কোনগৰাকী তাত্ত্বিকে আগবঢ়াইছে, কোনগৰাকী থিয়ৰিষ্টে আগবঢ়াইছে, তেখেতৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়। আৰু প্ৰায় আমি দেখা পাওঁ প্ৰত্যেকটো তত্ত্বই আচলতে সেই তাত্ত্বিকগৰাকীৰ জীৱনৰ এখন প্ৰতিফলিত চিত্ৰ। আমি এতিয়া যেতিয়াই ইমাইল ডাৰখাইমৰ জীৱনটোৰ বিষয়ে আমি পঢ়িম অলপ পিছতে, তেতিয়া আপোনালোকে গম পাব ইমাইল ডাৰখাইমে যিসমূহ ধাৰণা আগবঢ়াইছিল, আত্মহত্যা ধাৰণাৰ কথাই হওক বা ধৰ্মৰ বিষয়ে যি তেখেতে ধৰ্ম আৰু সমাজৰ মাজৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিছিল এই কথাই হওক বা সামূহিক ঐক্য যিটো কালেক্টিভ কনচায়েন্সৰ কথা কৈছিলে তেখেতে, বা তাৰ লগতে ছ'চিয়েল ফেক্ট সামাজিক তথ্য, এই গোটেইবিলাকৰ লগত কিন্তু ডাৰখাইমৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু জীৱনৰ বিভিন্ন সময়ছোৱাত তেখেতে সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতাসমূহ এই তত্ত্বৰ মাজেৰে আমালৈ আগবাঢ়ি দিছে আৰু সমাজতাত্ত্বিক হিচাপে আমি তেখেতৰ প্ৰতি নিশ্চয় ইয়াৰ বাবে ধন্য হোৱা উচিত। ঠিক জীৱন ভিত্তিক এক বিশ্লেষণ ইমাইল ডাৰখাইমৰ আগবঢ়াৰ পিছতে আমি আগবাঢ়িম। সেই সময়ত ইমাইল ডাৰখাইমে যি সময়ত সমাজতত্ত্বৰ বিষয়ে অধ্যয়ন কৰিছিল, সেই সময়ছোৱাত ইউৰোপৰ বা তেখেতৰ আশে পাশে সমাজখনৰ কি ধৰণৰ পৰিৱৰ্তন সংঘটিত হৈছিল বা তেখেতৰ সমাজখনত কি কি পৰিৱৰ্তন দেখা পোৱা গৈছিল, সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত কি কি ধৰণৰ আমি পৰিৱৰ্তন, কি কি ধৰণৰ সমস্যাৰ কথাই কওক বা কি কি ধৰণৰ ঘটনা সংঘটিত হৈছিল, যিসমূহ ঘটনাই ইমাইল ডাৰখাইম ডাঙৰীয়াক তেখেতৰ এই তত্ত্বসমূহ আগবঢ়োৱাত সহায়ক হৈছিল। ইয়াৰ ঠিক পিছতেই যিসমূহ বিষয়বস্তুৱে, সামূহিক বিষয়বস্তুৱে ডাৰখাইমক আকৰ্ষিত কৰিছিল নিজৰ তত্ত্বসমূহ বিশ্লেষণ কৰাত, সেইসমূহ বিষয়বস্তুৰ বিষয়ে আমি অলপকৈ অধ্যয়ন কৰিম। কাৰণ 1 ঘণ্টাৰ এটি শ্ৰেণীত ইমাইল ডাৰখাইমৰ নিচিনা এটা বিশাল ব্যক্তিত্বৰ সামূহিক বিশ্লেষণ কোনো পধ্যেই সম্ভৱ নহয়। আমি যিমান দূৰ পাৰিম চেষ্টা কৰিম, নিশ্চয় চেষ্টা কৰিম। কিন্তু তেখেতে কি কি ধৰণৰ বিষয়বস্তুৰ পৰা তেখেতে আচলতে আকৰ্ষিত হৈছিল। প্ৰথম আছিলে ছ'চিয়েল ৰিয়েলিজিম, অৰ্থাৎ সামাজিক বাস্তৱবাদ। সামাজিক বাস্তৱবাদে তেখেতৰ তত্ত্বসমূহত কি ধৰণে প্ৰতিফলিত হৈছিল। তাৰ ঠিক পিছতে আমি পঢ়িম সাইণ্টিচিজম এণ্ড দ্য ইনফ্লুৱেঞ্চ অফ পজিটিভিজম, বিজ্ঞান আৰু প্ৰপ্ৰশ্নবাদৰ কি ধৰণে অৰিহণা আছিল ডাৰখাইমৰ তত্ত্বভিত্তিক বিশ্লেষণসমূহত। আৰু একেবাৰে শেষত ফাংচনেলিজম, অৰ্থাৎ কাৰ্যাত্মকবাদৰ কি ধৰণৰ প্ৰভাৱ আমি ইমাইল ডাৰখাইম ডাঙৰীয়াৰ বিভিন্ন ধৰণৰ তাত্ত্বিক বিশ্লেষণসমূহত আমি অনুভৱ কৰিব পাৰোঁ, তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই তিনিটা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি কি কি ধাৰণা আমালৈ আগবঢ়াইছিল, যিকেইটা খুবেই বিখ্যাত ধাৰণা, খুবেই বিখ্যাত এটি কনচেপ্ট আমাৰ সমাজতত্ত্বত ধৰা হয়, সেই বিষয়বস্তুকেইটা হ'ল শ্ৰমৰ বিভাজন, অৰ্থাৎ ডিভিজন অফ লেবাৰ, ছ'চিয়েল ফেক্ট সামাজিক তথ্য, ছুইচাইড আত্মহত্যা,
আত্মহত্যা বুলি ক'লে আমি প্ৰায় ভাবো যে আত্মহত্যাৰ কাৰণ হ'ল মনোবৈজ্ঞানিক, কিন্তু ডাৰ্কহাইম ডাঙৰীয়াই বৈজ্ঞানিকভাৱে অধ্যয়ন কৰি আমাৰ আগত প্ৰকৃত চিত্ৰ দাঙি ধৰিছিল যে আত্মহত্যা সকলো সময়তে কেৱল মনোবৈজ্ঞানিক নহয়, কিন্তু বিভিন্ন সামাজিক পৰিঘটনাৰ ওপৰতো প্ৰায় নিৰ্ভৰশীল। আমি এই বিষয়ে বিশদভাৱে আলোচনাত আমি কৰি আছো। আৰু একেবাৰে শেষত তেখেতৰ খুবেই বিখ্যাত তেখেতৰ ধাৰণা ৰিলিজন অৰ্থাৎ ধৰ্ম আৰু সমাজৰ মাজত তেখেতে এখন সাঁকো প্ৰতিষ্ঠা কৰি আমাৰ আগত সমাজতত্বৰ এক বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াইছে। গতিকে এই গোটেইসমূহ বিষয়ৰ ওপৰত আমি পঢ়িম। আৰু এটা আমাৰ ৰৈ গ'ল, ডেট ইজ কালেক্টিভ কনচাইন্স অৰ্থাৎ সামাজিক ঐক্য। আমি এককভাৱে আমি সমাজৰ সকলোৱে এককভাৱে চিন্তাধাৰাৰে একক বিশ্বাসেৰে কেনেদৰে সমাজখন একেলগ হোৱাত অৰিহণা আগবঢ়াব পাৰো ডাৰ্কহাইম ডাঙৰীয়াৰ তত্ত্বৰ যোগেদি আমি তাক আলোচনা কৰিম। আৰু একেবাৰে শেষত এই গোটেইবিলাকৰ এক সামূহিক আলোচনাৰ মাজেৰে আমি আজি আমাৰ শ্ৰেণী সমাপ্ত বুলি ঘোষণা কৰিম। গতিকে প্ৰথমে যদি আমি আহোঁ, ডাৰ্কহাইম ডাঙৰীয়াৰ জন্ম ক'ত হৈছিল আপোনালোকে জানেনে বাৰু? ডাৰ্কহাইম ডাঙৰীয়াৰ জন্ম হৈছিল 15 এপ্ৰিল 1858 চনত ফ্ৰান্সৰ এখন খুবেই সৰু চহৰ যাক জনা যায় এপিনেল। এপিনেল বুলি পূৰ্ব ফ্ৰান্সৰ এখন খুব সৰু চহৰত 1858 চনত সমাজতত্ত্বৰ এই মহিৰূপ ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়াৰ জন্ম হৈছিল। কিমান তাৰিখ? 15 এপ্ৰিল 1858। এই চনটো খুবেই মনত ৰাখিব, কাৰণ এই 1858 বা 18 শতিকাত যি ধৰণে সমাজত পৰিৱৰ্তনবিলাক হৈছিল, খুব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সমাজত দেখা গৈছে। আৰু বিভিন্ন তত্ত্বত বিশ্বাসী তাত্ত্বিকসকলে এই পৰিৱৰ্তনসমূহ নিজৰ নিজৰ যি তত্ত্ব আছে তাত প্ৰতিফলিত চিত্ৰৰূপে উপস্থাপন কৰিছিল। গতিকে ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়াৰ এই জন্মৰ সময়ছোৱা, ইমানুৱেল ডাৰ্কহাইম যি সময়ত কাৰ্যক্ষম হৈছিল সেই সময়ছোৱাত ইউৰোপ বা ফ্ৰান্সৰ এই ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক বাতাবৰণ আমি অধ্যয়ন কৰাটো খুবেই গুৰুত্বপূৰ্ণ। ডাৰ্কহাইম ডাঙৰীয়াৰ জন্ম হৈছিল এটা জিউইছ ফেমিলি, অসমীয়াত যাক জনা যায় এটা ইহুদী পৰিয়ালত। আৰু তেখেতৰ দেউতাক আছিল এগৰাকী ৰাব্বী। এতিয়া ৰাব্বী মানে কি? ৰাব্বী মানে হ'ল একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে এগৰাকী ইহুদী ধৰ্মীয় শিক্ষক, যিয়ে ইহুদী ধৰ্মৰ ওপৰত বিভিন্ন জ্ঞান প্ৰদান কৰিছিল। তেখেতক ইহুদী ধৰ্মৰ বিষয়ে যিয়ে ধৰ্মীয় জ্ঞান প্ৰদান কৰিছিল তেখেতক ইহুদী ভাষাত কি বুলি জনা যায়? ৰাব্বী। গতিকে ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়া এগৰাকী ৰাব্বী ফেমিলিত জন্ম হৈছিল। তেখেতৰ দেউতাক এগৰাকী ৰাব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু সেইবাবে প্ৰথম চোৱাত ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়াৰ যি শিক্ষা আছিল সেই শিক্ষা ইহুদী ধৰ্মীয় শিক্ষাৰ আশে পাশে গৈছিলে। আৰু তেখেতে ভৱিষ্যতে এগৰাকী ৰাব্বী হ'ব বুলি তেখেতে মনস্থ কৰিছিল। আৰু তেখেতে ভাবিছিল যে মই ভৱিষ্যতে ডাঙৰ হ'লেও দেউতাই যি ধৰণে ইহুদী ধৰ্মীয় শিক্ষাৰ লগত জড়িত আছে ঠিক একেদৰে ইহুদী ধৰ্মীয় শিক্ষাৰ লগত ময়ো জড়িত হ'ম আৰু মই এগৰাকী ৰাব্বী হিচাপে জীৱন নিৰ্বাহ কৰিম। কিন্তু লাহে লাহে তেখেতে ধৰ্মীয় শিক্ষাৰ প্ৰতি তেখেতৰ বিৰাগ জন্মিল আৰু তেখেতে এখন স্থানীয় স্কুলত নামভৰ্তি কৰিলে। যদিও তেখেতৰ এই ধৰ্মৰ প্ৰতি বিৰাগ জন্মিল আৰু লাহে লাহে তেখেতে ইহুদী ধৰ্মৰ লগত যি সম্পৰ্ক আছিল সেই সম্পৰ্ক লাহে লাহে তেখেতে ত্যাগ কৰিলে, কিন্তু ধৰ্মৰ বিষয়ে যি ঘৰত যি পৰিৱেশ পাইছিল সেই পৰিৱেশে কিন্তু তেখেতক ধৰ্মৰ বিষয়ে আকৃষ্ট কৰিলে। আৰু পিছৰ সময়ছোৱাত তেখেতে ধৰ্মৰ বিষয়ে যি এক বিজ্ঞানসন্মত অধ্যয়ন আৰু ধৰ্ম আৰু সমাজ কি ধৰণে এখন সাঁকোৰে প্ৰতিষ্ঠা কৰিব পাৰি তাক আমাৰ আগত দাঙি ধৰিলে। এগৰাকী সমাজ বিজ্ঞানৰ ছাত্ৰ হিচাপে সেইবাবে ইমানুৱেল ডাৰ্কহাইমৰ ওচৰত আমি সদায় কৃতজ্ঞ হোৱা উচিত। মই যে বাৰে বাৰে কৈছো আপোনালোকক এই জীৱন ভিত্তিক বিশ্লেষণ, এই যে ডাৰ্কহাইম ডাঙৰীয়াই ধৰ্মৰ ওপৰত বিশ্বাস কৰিছিল, আচলতে সেই সময়ত তেখেত জন্ম হৈছিল ইহুদী পৰিয়ালত। আৰু সেই সময়ত ফ্ৰান্সৰ যদি আপুনি ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ চাই সেই সময়ত খ্ৰীষ্ট ধৰ্মৰ খুবেই বেছি এক ডমিনেন্স, এক প্ৰভাৱ, এক দমন আমি সেই সময়ত ইউৰোপত আমি দেখা পাওঁ। সেইবাবে ডাৰ্কহাইম ডাঙৰীয়াই তেখেতৰ ধৰ্মৰ বিষয়ে আগবঢ়োৱা তত্ত্ব, যি বিষয়ে আমি বিশদভাৱে অলপ দেৰি পিছত আলোচনা কৰিম, খালি প্ৰসংগক্ৰমে যিহেতু ধৰ্মৰ কথা ওলাইছে আপোনালোকক কওঁ যে তেখেতে যি সময়ত ইহুদী ধৰ্ম পৰিয়ালত জন্ম হৈছিল আৰু ইহুদী ধৰ্মক খুব সন্মানৰ চকুৰে সেই সময়ৰ ফ্ৰান্সত চোৱা হোৱা নহৈছিল। গতিকে ডাৰ্কহাইম ডাঙৰীয়াই তেতিয়াই তেখেতৰ ধৰ্ম আৰু সমাজৰ মাজৰ সাঁকো প্ৰতিষ্ঠা কৰিছিল। আৰু তেখেতে কৈছিল ধৰ্ম মানে খালি ঈশ্বৰক আৰাধনা কৰা নহয়, ধৰ্ম মানে হ'ল এক সামূহিক বিশ্বাস, যি সামূহিক বিশ্বাসে পবিত্ৰ আৰু সাধাৰণ সম্পৰ্কৰ মাজৰ পাৰ্থক্য চিহ্নিত কৰে। Unified system of beliefs and practices related with sacred and profane.
সামূহিক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত হৈ ভিত্তি কৰি পবিত্ৰ আৰু সাধাৰণৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰাত সহায়ক হয়। আমি যেতিয়া তেখেতৰ ধৰ্মৰ সম্পৰ্কে তেখেতৰ তাত্ত্বিক বিশ্লেষণ আমি আগবঢ়াম তেতিয়া নিশ্চয় ইয়াৰ বিষয়ে বিশদভাৱে আমি আলোচনা কৰিম। তাৰ ঠিক পিছতেই যেতিয়া তেখেতে স্থানীয় স্কুলত ৰাব্বী বা ইউৰোপীয় বা ক্ষমা কৰিব ইউৰোপীয় নহয় ইহুদীয় ধৰ্মীয় শিক্ষাৰ পৰা আঁতৰি আহি তেখেতে স্থানীয় স্কুলত নামভৰ্তি কৰিলে। তাৰ পিছতে উচ্চ শিক্ষাৰ বাবে তেখেতে ইকোলো নৰ্মেল চুপিৰিয়ৰ ফৰাচী ভাষাৰ শব্দ, কিন্তু সেই সময়ত ফ্ৰান্সৰে খুবেই বিখ্যাত কলেজত তেখেতে নামভৰ্তি কৰিলে 1879 চনত আৰু তেখেতৰ উচ্চ শিক্ষা আৰম্ভ হৈছিল এইখন কলেজৰ পৰা। ইকোলে নৰ্মালে চুপিৰিয়ৰ একেবাৰে ফৰাচী ভাষাত কৈ দিছিল, খালি সেই সময়ৰ ফ্ৰান্সৰ এখন বিখ্যাত কলেজ, এনেধৰণে আমি মনত ৰাখিলে ইকোলে চহৰত অৱস্থিত। যেতিয়া তেখেতে প্ৰথমে কলেজত নামভৰ্তি কৰিলে তেখেতে প্ৰথম সময়ছোৱাত মনোবিজ্ঞান আৰু যি আমি ফিলচফি বা তৰ্ক বিজ্ঞান কথা আমি কওঁ, সেই তৰ্ক বিজ্ঞান আৰু মনোবিজ্ঞানৰ লগত তেখেতে খুবেই ওতঃপ্ৰোতভাৱে তেখেতে জড়িত হৈছিল। আৰু সেইবাবে তেখেতৰ যি তাত্ত্বিক বিশ্লেষণ আছে তাতে আমি মনোবিজ্ঞানৰ প্ৰভাৱৰ লগতে এক তৰ্ক বিজ্ঞান বা ফিলচফিৰ এটা আমি আইডিয়া বা ধাৰণা এটা আমি পাওঁ। ফিলচফি অৰ্থাৎ তৰ্ক বিজ্ঞান বা মনস্তত্ত্ব বিজ্ঞান অৰ্থাৎ মনোবিজ্ঞানে আচলতে সমাজত কি হ'বলৈ গৈ আছে, ঘাইকৈ ফিলচফিয়ে সমাজত কি হ'বলৈ গৈ আছে তাৰ বিষয়ে খুব বিশদভাৱে আলোচনা কৰে। আৰু এই ধৰণৰ আশাবাদ, এই ধৰণৰ ভৱিষ্যতে হ'বলগীয়া সমাজৰ সপোন দেখা কিন্তু আমি তাত্ত্বিক বিশ্লেষণসমূহত আচলতে ডাৰ্কহাইমৰ পাওঁ। সেইবাবে ডাৰ্কহাইমৰ প্ৰথম সময়ছোৱাত যি মনোবিজ্ঞান আৰু যি তৰ্ক বিজ্ঞান আৰু ফিলচফি তেখেতে অধ্যয়ন কৰিছিল, সেই অধ্যয়নৰ বিভিন্ন কাৰকসমূহ তেখেতৰ তাত্ত্বিক বিশ্লেষণসমূহতো কিন্তু প্ৰতিফলিত হৈছে। তেখেতে ইকোলো কলেজত তেখেতে খুবেই ভাল পাইছিল তাৰ পঢ়া শুনা, কিন্তু তেখেতে যদিও তাৰ পৰিৱেশ পঢ়া শুনা ভাল পাইছিলে কিন্তু তেখেতে সেই পঢ়ুৱাৰ যি ধৰণ আছিলে সেই ধৰণত কিন্তু তেখেতে সন্তুষ্ট নাছিল। তেখেতৰ মতে যি কলেজত যি শিক্ষা প্ৰদান কৰা হৈছিল সেই শিক্ষা প্ৰেক্টিকেল নাছিল, সেই শিক্ষা বাস্তৱ জীৱনৰ লগত কোনো সম্পৰ্ক নাছিল। গতিকে তেখেতে কৈছিলে যে আমাৰ শিক্ষা কেনেকুৱা হ'ব লাগে, আমাৰ শিক্ষা হ'ব লাগে বাস্তৱৰ লগত সম্পৰ্কিত, আমাৰ শিক্ষা হ'ব লাগে প্ৰেক্টিকেল, যে বাস্তৱ য'ৰ পৰা আমি কথা শিকিব পাৰোঁ, যাৰ পৰা আমি ভৱিষ্যতে বা প্ৰকৃততে সমাজত কি হৈছে তাৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ। আৰু তাৰ বাবে আমাৰ শিক্ষা কি হ'ব লাগিব, বিজ্ঞানসন্মত শিক্ষা হ'ব লাগিব, সাইন্টিফিক শিক্ষা হ'ব লাগিব। সায়েন্স অৰ্থাৎ সায়েন্সে কি কৰে, এক সুন্দৰভাৱে এক শৃংখলিত এক ধাৰণাৰ মাজেৰে, শৃংখলিত এক পৰিশ্ৰমৰ মাজেৰে, শৃংখলিত ধাৰণাৰ মাজেৰে তেওঁলোকে সমাজখন অধ্যয়ন কৰে। গতিকে সমাজখন আমি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব লাগিব। আৰু পিছৰ সময়ছোৱাত যেতিয়া বিভিন্ন ধৰণৰ তাত্ত্বিক বিশ্লেষণ ডাৰ্কহাইম ডাঙৰীয়াই আগবঢ়াইছিল, এই ধৰণৰ চিত্ৰও আমি তেখেতৰ তত্ত্বসমূহত পাওঁ। সেইবাবে আপোনালোকে প্ৰথমতে হয়তো ভাবিছিল মইনো এই ইমাইল ডাৰ্কহাইমৰ জীৱনীৰে কেলে আৰম্ভ কৰিলোঁ কথাবিলাক। আচলতে সেইবাবে ইমাইল ডাৰ্কহাইম ডাঙৰীয়াৰ জীৱনৰ বিষয়ে বা যিকোনো এজন তাত্ত্বিকৰ জীৱনৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজনীয়, তেতিয়া সেই তাত্ত্বিক হিচাপে আপুনি নিজকে অনুভৱ কৰিব পাৰিব। ইমাইল ডাৰ্কহাইম ডাঙৰীয়াই ঘৰতে ধৰ্মীয় শিক্ষা পাইছিল, ধৰ্মৰ প্ৰতি আকৃষ্ট হ'ল, মনোবিজ্ঞান তৰ্ক বিজ্ঞানৰ শিক্ষা পাইছিল, মনোবিজ্ঞান তৰ্ক বিজ্ঞানৰ কথা তেখেতৰ বিভিন্ন তত্ত্বৰ মাজেৰে প্ৰতিফলিত হ'ল। তেখেতে কৈছিলে যে কলেজৰ শিক্ষা বাস্তৱবাদী নহয়, সেইবাবে তেখেতে বিজ্ঞানৰ প্ৰতি আকৃষ্ট হ'ল। গতিকে এই ধৰণৰ প্ৰত্যেকজন তাত্ত্বিকৰ জীৱনতে আপোনালোকে এনেধৰণৰ এক সাংঘাতিক ধৰণৰ এক মিল দেখা পাব। আৰু সেই মিল, সেই জীৱনৰ বিভিন্ন সৰু সৰু অভিজ্ঞতাবিলাক লেচেৰি বুটলি তেওঁলোকে আমাৰ আগলৈ সুন্দৰভাৱে নিজৰ তত্ত্বসমূহ আগবঢ়ায়। প্ৰায় 1882 পৰা 1887 চনলৈকে ডাৰ্কহাইম ডাঙৰীয়াই এখন বিদ্যালয়ত ফিলচফি অৰ্থাৎ তত্ত্ববিজ্ঞান বা তাৰ্কিক বিজ্ঞানৰ ধাৰণা আগবঢ়াইছিলে। এইখিনি সময়তে তেখেতে থিৰাং কৰিলে, যি সময়ত তেখেতে হায়াৰ ষ্টাডি উচ্চ শিক্ষা কৰিছিল, সেই সময়ৰ ফ্ৰান্সৰ আপোনাক এটা আভাস দিছোঁ, সেই সময়ৰ ফ্ৰান্সৰ উচ্চ শিক্ষাৰ যিসকল শিক্ষাৰ্থী আছিলে তেওঁলোকে 2খন থেচিছ লিখিব লাগিছিল, 2খন গৱেষণা পত্ৰ লিখিব লাগিছিল। আৰু ডাৰ্কহাইম ডাঙৰীয়াই তেতিয়াই ঠিক কৰিছিলে যে তেখেতে তেখেতৰ গৱেষণা পত্ৰকেইখন কি ধৰণে ডিচাইড কৰিব। গৱেষণা পত্ৰখন তেখেতে সমাজৰ লগত বিজ্ঞানৰ অধ্যয়ন তেখেতে আৰম্ভ কৰিব। আৰু সেইকাৰণে
প্ৰথমেই তেখেতৰ ডক্টৰেল থিচিস অৰ্থাৎ গৱেষণাৰ তথ্য হিচাপে গৱেষণা পত্ৰ হিচাপে তেখেতে যিটো বিষয় বাছি ল'লে সেইটো হৈছিল ইণ্ডিভিজুৱেলিজম এণ্ড ছ'চিয়েলিজম অৰ্থাৎ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক ধাৰণাৰ মাজৰ সম্পৰ্ক আৰু তাৰ ঠিক পিছতে সেই ইণ্ডিভিজুৱেলিজম আৰু ছ'চিয়েলিজমে তেখেতে অলপমান ধাৰণাটো সলনি কৰি তেখেতে ইণ্ডিভিজুৱেল আৰু ছ'চাইটিৰ মাজৰ সম্পৰ্ক তেখেতে ষ্টাডি কৰিলে অৰ্থাৎ ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্ক কেনেধৰণে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব পাৰি ইমাইলডাৰ খান ডাঙৰীয়াই নিজৰ গৱেষণা তত্ত্বৰ মাজেৰে তাহানিতে দেখুৱাই থৈ গৈছিলে সেইকাৰণে আপুনি ইমাইলডাৰ খানৰ যিকোনো থিয়ৰী আপুনি বাছি লওক যিকোনো তত্ত্ব আপুনি বাছি লওক তাতে সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা আপুনি পালন কৰিব দেখা পাব আৰু সমাজে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ তত্ত্বতে ইমাইলডাৰ খান ডাঙৰীয়াৰ এক উত্তপ্ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল society was the focus of his theoretical orientations সমাজেই তেখেতৰ যি তাত্ত্বিক দৃষ্টিকোণসমূহ আছিল তাত্ত্বিক দৃষ্টিকোণসমূহৰ মূল আধাৰ সেইকাৰণে প্ৰত্যেকটো তেখেতৰ তত্ত্বতে আপোনালোকে সমাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে দেখা পাব একেবাৰে শেষত তেখেতে প্ৰথম তেখেতৰ যি ডিজাৰ্টেশ্যন অৰ্থাৎ গৱেষণা পত্ৰ 1886 খ্ৰীষ্টাব্দত তেখেতে সমাজ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্কৰ মাজত 1886 চনত তেখেতে গৱেষণা পত্ৰৰ এক ড্ৰাফট এক জুমুঠি বাছি উলিয়ালে আৰু জুমুঠিখনৰ তেখেতে নাম দিছিলে দ্য ডিভিজন অফ লেবাৰ ইন দ্য ছ'চাইটি অৰ্থাৎ সমাজত শ্ৰমৰ বিভাজন ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্ক তেখেতে একেলগ কৰি তেখেতে কিহৰ বিশ্লেষণ কৰিলে শ্ৰমৰ বিভাজন ডিভিজন অফ লেবাৰ ইন দ্য ছ'চাইটি আৰু একেবাৰে শেষত আপোনালোকে দেখা পাব যে এই ডিভিজন অফ লেবাৰ ইন দ্য ছ'চাইটি তেখেতৰ খুব বিখ্যাত তত্ত্ব হিচাপে পিছৰ সময়ছোৱাত এই অভিগণিত কৰা হ'ল আৰু তেখেতে ইয়াৰ ওপৰত এখন কিতাপো পিছলৈকে নিজৰ এই যি গৱেষণাৰ মাজেৰে তেখেতে যি অধ্যয়ন কৰিছিল সেই গৱেষণাতে তেখেতে এখন গ্ৰন্থ ৰূপ দিছিল যিখন বিখ্যাত গ্ৰন্থ পিছৰ সময়ছোৱাত ডিভিজন অফ লেবাৰ ইন দ্য ছ'চাইটি বুলি তেখেতে গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়াইছে সেই সময়ত মই আপোনালোকক আগৰ কোৱাৰ নিচিনা সেই সময়ৰ যিসকল গৱেষণা শিক্ষাৰ্থী আছিল তেওঁলোকে দুখন গৱেষণা পত্ৰ লিখিবলৈ আছিল এখন সৰু আকাৰত এখন বৃহৎ আকাৰত গতিকে ডাৰখাইম ডাঙৰীয়াই যিখন তেখেতৰ প্ৰথম সৰু যিখন গৱেষণা পত্ৰ আছিলে গৱেষণা পত্ৰখন কিহৰ ওপৰত কৰিছিলে সেই সময়ৰ বিখ্যাত ফৰাচী ৰাজনৈতিক বিশ্লেষক ৰাজনৈতিক বিজ্ঞানী মন্টেস্কিউৰ ধাৰণাৰ ওপৰত আৰু মন্টেস্কিউ ডাঙৰীয়াই সেই সময়ত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ বিভিন্ন প্ৰকৃতি সম্পৰ্কে আলোচনা কৰিছিল আৰু সেই আলোচনাসমূহ কেনেধৰণে সমাজত আমি তাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰোঁ সেই সময় কোনে অধ্যয়ন কৰিছিল সেই সময় অধ্যয়ন কৰিছিলে আমাৰ ইমাইলডাৰ খান ডাঙৰীয়াই আৰু ইমাইলডাৰ খান ডাঙৰীয়াৰ গৱেষণা পত্ৰৰ পিছৰ গৱেষণা পত্ৰখনৰ কথা আমি আপোনালোকক ক'লোৱে ডিভিজন অফ লেবাৰ অৰ্থাৎ তেওঁৰ যি আমাৰ ডিভিজন অফ লেবাৰ অৰ্থাৎ শ্ৰমৰ বিভাজনৰ ওপৰত যি তত্ত্ব আছিলে তেখেতে তাকো তেখেতৰ গৱেষণা পত্ৰত অধ্যয়ন কৰিছিল মুঠতে মোৰ এই দুটা পইণ্ট এই দুটা ধাৰণা আপোনালোকলৈ আগবঢ়াৰ মোৰ উদ্দেশ্য এইটোৱেই হ'ল যে আপোনালোকে এই কথাটো জানি থোৱা উচিত যে ইমাইলডাৰ খান ডাঙৰীয়াই এই তাহানিতে শিক্ষাৰ্থী সময়ছোৱাৰ পৰাই কিন্তু সমাজ আৰু ব্যক্তিৰ মাজৰ যি সম্পৰ্ক আছে সেই সম্পৰ্কক একেলগ কৰি কেনেধৰণে সমাজখন বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব পাৰি তাৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল আৰু বিভিন্ন ধৰণৰ তাত্ত্বিক বিশ্লেষণত তেখেতৰ এইসমূহ তত্ত্বৰ বিষয়ে আমি আলোচনা কৰিবলৈ যদিও 1822 চনত আমি যাক সমাজতত্ত্বৰ পিতৃপুৰুষ বুলি জনা যায় অগস্ট ডাঙৰীয়াই তেখেতক এক সমাজতত্ত্বক এক বিশেষ বিষয় ৰূপে যে ইউৰোপৰ ব্যক্তিত্ব বিকাশী সমাজৰ মাজত আছিল দ্য ইণ্টেলেকচুৱেল পিপল অফ উইদিন দ্য ইউৰোপ তেওঁলোকৰ মাজত প্ৰতিষ্ঠা কৰিলে যে সমাজতত্ত্ব এক পৃথক বিষয় কিন্তু সেই সময়ত যিসকল দমনমূলক সামাজিক বিজ্ঞান আছিল সেই সময়ত আগৰ পৰা চলি থকা পুৰণি বিজ্ঞান সামাজিক বিজ্ঞান আপুনি ইকনমিক্সৰ কথা কওক অৰ্থনীতি বিজ্ঞানৰ কথা কওক হিষ্ট্ৰীৰ কথা কওক হিষ্ট্ৰী অৰ্থাৎ বুৰঞ্জী আপোনালোকে জিঅ'গ্ৰাফিৰ কথাই কওক আপুনি ভূগোল বিজ্ঞানৰ কথা কওক সেই সময়ত সেইবিলাক খুব দমনমূলক সামাজিক বিজ্ঞান সেই সময়ত প্ৰায় আপোনালোকে দেখা পাব যে বিভিন্ন ধৰণৰ তাত্ত্বিকে এইসমূহ বিষয়ৰ ওপৰত সাংঘাতিকভাৱে অধ্যয়ন কৰি ঠিক গৈছিল তাহানিতে তাৰ তুলনামূলকভাৱে সমাজতত্ত্ব একেবাৰে তুলনামূলকভাৱে নতুন এক বিষয়বস্তু আছিল আৰু সেই সময়ত এই দমনমূলক সামাজিক বিজ্ঞানসমূহৰ মাজত কৰবাত নহয় কৰবাত নিজৰ অস্তিত্ব জাহিৰ কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছিল সমাজতত্ত্ব কৰবাত যেন উশাহ ল'বলৈ
দিগদাৰি পাইছিল এই ব্যক্তিত্বশালী বাকি সামাজিক বিষয়বস্তুসমূহৰ মাজত সমাজতত্ত্বই যেন নিজকে এক বিশেষ বিষয়বস্তু ৰূপে যে সমাজক বৈজ্ঞানিকসন্মতভাৱে অধ্যয়ন কৰাটো কি ডাঙৰ কথা আমিতো সেইটো আগে পিছেও কৰি আছো এই ধৰণৰ এক আলোচনা এই ধৰণৰ এক তেওঁলোকৰ প্ৰতি এক তাচ্ছিল্যসুলভ এক দৃষ্টিকোণ কিন্তু সেই সময়ৰ দমনমূলক সামাজিক বিজ্ঞানীসকলৰ ফালৰ পৰা সমাজতত্ত্বলৈ আহিছিল ঠিক সেই সময়তে যি সময়ত সমাজতত্ত্বৰ নিজৰ অস্তিত্ব জাহিৰ কৰাৰ প্ৰতিযোগিতাত বৰ্তি হৈছিল সেই সময়ত দেৱদূতৰ দৰে সমাজতত্ত্বৰ পতাকাখন হাতত লৈ যে সমাজতত্ত্ব যে এক বিশেষ বিজ্ঞান সমাজতত্ত্বক আমি বিশেষ বিজ্ঞান ৰূপে প্ৰতিষ্ঠা কৰিব লাগিব এই কথাৰ দৃঢ় মনস্তত্বৰ গৰাকী ইমালডাৰ খান ডাঙৰীয়াই দৃঢ় মনৰ গৰাকী হৈ তেখেতে ক'লে যে নহয় ইমান দিনে আপোনালোকে যি দমনমূলক সামাজিক বিজ্ঞান আপোনালোকে কৈছিল তাৰ লগতে আমি সমাজতত্ত্বকো স্বীকৃতি দিয়া উচিত এক ডিষ্টিংক্ট ডিসিপ্লিন ৰূপে এক বিশেষ বিষয়বস্তু ৰূপে এক পৃথক বিষয়বস্তু যি সমাজখনক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে আৰু সেইভাৱে সমাজতত্ত্বৰ আজি যি এক সুন্দৰভাৱে সমাজতত্ত্বৰ বিষয়ে সকলোৱে জানিছে বুজিছে সমাজতত্ত্বৰ বিষয়ে সকলোৱে সুন্দৰভাৱে জানিবলৈ সক্ষম হৈছে আৰু তাৰ ক্ষেত্ৰত ইমালডাৰ খান ডাঙৰীয়াৰ অৰিহণা কিন্তু আমি কোনো পধ্যে আমি উলাই কৰিব নোৱাৰো তাৰ পিছতো তেখেতে সমাজতত্ত্বৰ যে পৃথক বিষয়বস্তু হিচাপে প্ৰতিষ্ঠা কৰিব লাগে এই সম্পৰ্কে তেখেতে ইউৰোপৰ বিভিন্ন বিশ্ববিদ্যালয়ত তেখেতে বক্তৃতা প্ৰদান কৰিলে ঠাইকৈ জাৰ্মানীত সেই সময়ত ইমালডাৰ খান ডাঙৰীয়া খুবেই বেছি জনপ্ৰিয় হৈছিল জাৰ্মানীৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু কালক্ৰমত আপোনালোকে দেখাই পাব জাৰ্মানীৰ পৰা পিছৰ সময়ছোৱাত সমাজতত্ত্বৰ এক খুবেই গুৰুত্বপূৰ্ণ কিছু তাত্ত্বিকৰ আবিৰ্ভাৱ হৈছিল আৰু এই তাত্ত্বিকৰ আবিৰ্ভাৱত কিন্তু ইমালডাৰ খান ডাঙৰীয়া অৰিহণা আমি কোনো পধ্যে আমি উলাই কৰিব নোৱাৰো ঠিক পিছতে এই গোটেই ঘটনাক্ৰম কালছোৱাত ইমালডাৰ খান ডাঙৰীয়া ক্ৰমাৎ এগৰাকী বিখ্যাত সমাজতাত্ত্বিক সমাজ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে আৰু কালক্ৰমত 1888 চনত তেখেতে ইউনিভাৰ্চিটি অফ বৰ্ডিয়ক্স বিশ্ববিদ্যালয়ত তেখেতে এক অধ্যাপক হিচাপে নিজৰ যি কৰ্মজীৱন সেই যি বিশাল কৰ্মজীৱন আছিল তাৰ আৰম্ভণি তেখেতে কৰিলে আৰু তাৰ ঠিক পিছৰ সময়ছোৱাত তেখেতে বিভিন্ন ধৰণৰ তত্ত্ব আমালৈকে আগবঢ়ালে গতিকে এই বিশাল ব্যক্তিত্বৰ অধিকাৰী ইমালডাৰ খান ডাঙৰীয়াৰ প্ৰতি আমি সকলো সমাজতত্ত্বৰ একোগৰাকী শিক্ষাৰ্থী হিচাপে আমি সকলোৱে সন্মান তেখেতৰ প্ৰতি প্ৰদৰ্শন কৰা উচিত তেখেতে যি এক দৃঢ় অৱচেতন মনক তেখেতে দৃঢ়তাৰে তেখেতে সমাজতত্ত্বক সবলভাৱে এক ইন্টেলেকচুৱেল এক ব্যক্তিত্ব সুলভ সামাজিক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ বাবে আমি সমাজতাত্ত্বিকসকলে সদায় ইমালডাৰ খান ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ হৈ থকা উচিত ই আছিল সমাজতাত্ত্বিক হিচাপে বা এগৰাকী বিখ্যাত সমাজতাত্ত্বিক ইমালডাৰ খান ডাঙৰীয়াৰ এক জীৱন ভিত্তিক চমু পৰ্যালোচনা এই পৰ্যালোচনা কৰোঁতে আমি সেই সময়ৰ কিন্তু ইউৰোপৰ কথা আমি পাহৰি যাব নালাগে সেই সময়ৰ ইউৰোপৰ সামাজিক ঐতিহাসিক পটভূমি কেনেকুৱা ধৰণৰ আছিল সেই পটভূমিও কিন্তু এই তত্ত্বসমূহত বিভিন্ন ধৰণে প্ৰতিফলিত হয় আপোনালোকে গম পায় ফ্ৰেঞ্চ ৰিভলিউচন অৰ্থাৎ ফৰাচী বিপ্লৱ কেতিয়াৰ পৰা কেতিয়া সংঘটিত হৈছিল আপোনালোকে ভাবকচোন হয় 1779 পৰা 1799 লৈকে অৰ্থাৎ 1789 to 1799 এই ফৰাচী বিপ্লৱে নৱচেতনা নৱজাগৰণৰ জন্ম দিলে ৰেনেছাৰ জন্ম দিলে নতুন চেতনা নতুন এক ধাৰণা নতুন বিজ্ঞানৰ কথা মানুহৰ মনলৈ আহিল আৰু সেই সময়ত ফ্ৰান্সত খুব সাংঘাতিক ধৰণে এক পলিটিক্যাল ক্ৰাইসিস এক ৰাজনৈতিকভাৱে এক সমস্যা সৃষ্টি হৈ আছিল সেই সময়ত ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন লাহে ষ্টাৰ্ট হ'ল ফৰাচী বিপ্লৱৰ পিছত মানুহে গণতন্ত্ৰৰ ধাৰণাৰ বিষয়ে শিকিলে এই গোটেই যে এক পাজল সিচুৱেশন এই গোটেই এক খুব সাংঘাতিক ধৰণে এক ক্ৰমবৰ্ধমান জটিল সামাজিক প্ৰেক্ষাপট সৃষ্টি হ'ল গোটেই ফ্ৰান্স অথবা ইউৰোপতে এই সময়ছোৱাত আসলে নতুন ধাৰণাৰ জন্ম হ'ল আৰু এই ধাৰণাৰ মাজতে ইমালডাৰ খান ডাঙৰীয়াই যৎপৰোনাস্তি চেষ্টাৰে তেখেতে চেষ্টা কৰিলে যে যি ধৰণৰ এই সামাজিক প্ৰেক্ষাপট সামাজিক পটভূমি যি সময়ত মানুহে খুব বেছি পৰিমাণে এক জটিল সামাজিক সন্ধিক্ষণৰ মাজেৰে গতি কৰিছিল আৰু সমাজখন কেনেদৰে অধ্যয়ন কৰিব লাগিছিল কাৰো খুব ধাৰণা এটা খুব স্পষ্ট ধাৰণা কিন্তু কাৰো নাছিলে ৰাখান ডাঙৰীয়াই ভাবিছিল এই সুযোগ্য সময় এই সুবৰ্ণ সময় সমাজতত্ত্বক আমি বিশেষ বিষয়ৰূপে প্ৰতিষ্ঠা কৰিম আৰু সেই সময়ছোৱাতে সেইভাবে যি সময়ত ফ্ৰান্সত পলিটিক্যাল ক্ৰাইসিস
ৰাজনৈতিক সামাজিক সাংস্কৃতিকভাৱে ফ্ৰান্সে এক নতুন গতিৰ পিনে গৈ আছে এই নতুন গতিৰ লগত এক নতুন গতিৰ যোগ দি এই গতিশীল সমাজৰ মাজতে সমাজতত্ত্বৰ বিষয়বস্তু বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰাৰ ধাৰণাক সন্মান প্ৰদৰ্শন কৰি ইমানুৱেল ডুৰ্খাইম ডাঙৰীয়াই সমাজতত্ত্বক এক নতুন বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত যি অগষ্ট কট ডাঙৰীয়া আৰু চেইন চিমন ডাঙৰীয়াই যি সপোন দেখিছিল সেই সপোন সাকাৰ হোৱাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল গতিকে সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত ইমানুৱেল ডুৰ্খাইম ডাঙৰীয়াৰ তাত্ত্বিক বিশ্লেষণসমূহ বুজিবলৈ জানিবলৈ খুবেই জৰুৰী আমি সময়ৰ নাটনিৰ বাবে আমি খুবেই জাস্ট আমি পইণ্ট কেইটা আমি অকমান মূল বিষয়বস্তুত আমি ফোকাস কৰিছো নহলেতো আমি সেই সময়ৰ সামাজিক আৰু ঐতিহাসিক তত্ত্বৰ ওপৰত আমি সম্পূৰ্ণ এটা শ্ৰেণী ল'ব পাৰো যিহেতু আমাৰ সময় নাটনি আছে গতিকে অলপভাৱে আমি বিশ্লেষণ কৰি আগবাঢ়ি যাম ঠিক আছে তেতিয়াহ'লে আপোনালোকে আকৌ এবাৰ বিশ্লেষণ কৰক আমি সমাজতত্ত্বৰ বিষয়ে আমি বিশ্লেষণ কৰাৰ লগতে আমি জীৱনভিত্তিক বিশ্লেষণ আগবঢ়ালো সেই সময়ৰ সামাজিক ঐতিহাসিক পটভূমি কেনেকুৱা আছিল আৰু কি পটভূমিত ইমানুৱেল ডুৰ্খাইম ডাঙৰীয়াই আমাৰ সমাজতত্ত্বৰ বিষয়ে আগবঢ়াইছিল এই বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি আহিম ডুৰ্খাইম ডাঙৰীয়াৰ যি অৰিহণা আছিল সমাজতত্ত্বৰ প্ৰতি যি বিভিন্ন ধৰণৰ তত্ত্ব আগবঢ়াইছিল সেই তত্ত্বসমূহত কি মূল তাত্ত্বিক দৃষ্টিকোণৰ প্ৰভাৱ পৰিছিল তাৰ প্ৰথমটো হ'ল সোশিয়াল ৰিয়েলিজম অৰ্থাৎ সামাজিক বাস্তৱবাদ ডুৰ্খাইম ডাঙৰীয়াই প্ৰত্যেকটো বিষয়বস্তু যিটো বিষয়বস্তুৰ বিষয়ে তেখেতে ষ্টাডি বা অধ্যয়ন কৰিছিল সি শ্ৰম বিভাজনৰ ক্ষেত্ৰত হওক সি ধৰ্মৰ কথাই হওক সি সামাজিক ঐক্যৰ কথাই হওক বা সি আত্মহত্যাৰ কথাই হওক প্ৰত্যেকটোতে কিন্তু তেখেতে সমাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা তেখেতে বিশ্লেষণ কৰিছিল আৰু সমাজৰ এই গুৰুত্বপূৰ্ণ ভূমিকা যেটো বিশ্লেষণ কৰিছিল তাৰ প্ৰভাৱ তেওঁ কোৰ পৰা তেখেতে প্ৰভাৱিত হৈছিল তেখেতে প্ৰভাৱিত হৈছিল সামাজিক বাস্তৱবাদ ধাৰণাৰ পৰা ডুৰ্খাইম ডাঙৰীয়া এগৰাকী সামাজিক বাস্তৱবাদী আছিল আৰু তেখেতে বিশ্বাস কৰিছিল যে সমাজখন এক খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই ইউনিক খুবেই এক বিশেষ কিছু তাত্ত্বিক বিশ্লেষণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ sociology was like a sui generis বুলি কৈছিল তেখেতে sui generis অৰ্থাৎ ইউনিক সোসাইটি একেবাৰে বিশেষভাৱে সমাজখন এক বিশেষ সমষ্টি এক বিশেষ বিষয়বস্তু যে বিষয়বস্তুক আমি গুৰুত্বপূৰ্ণভাৱে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা উচিত এই যে মাজতে আমাৰ এনলাইটেনমেন্ট হল মাজতে আমাৰ সমাজখনৰ পৰিৱৰ্তন হল সেই সময়ছোৱাত বিভিন্ন ধৰণৰ তাত্ত্বিকসমূহ যিসকল সামাজিক বিজ্ঞানী আছিল তেওঁলোকে কি কৰিলে ইন্ডিভিজুৱেল ভাৰ্চেছ সোসাইটি এই ধৰণৰ এক ধাৰণাৰ জন্ম দিলে য'ত তেওঁলোকে ব্যক্তিক আগত ৰাখিলে সমাজক পিছত ৰাখিলে তেওঁলোকৰ মতে ব্যক্তিক আমি গুৰুত্ব দিয়া উচিত ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰা উচিত আৰু ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰিলে অৱধাৰিতভাৱে সমাজৰ বিষয়ে আমি অধ্যয়ন কৰা হ'ব কিন্তু ব্যক্তিৰ সমষ্টি হ'ল সমাজ ইন্ডিভিজুৱেল সোসাইটি the collective individual results into society ব্যক্তিসমূহৰ সামূহিক ব্যৱস্থা আমি একেলগ কৰিলে ব্যক্তিসমূহক আমি একেলগ কৰিলে কিহৰ সৃষ্টি হ'ব সমাজৰ সৃষ্টি হ'ব গতিকে আমি ব্যক্তিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত ব্যক্তিৰ বিষয়ে অধ্যয়ন অৰ্থাৎ ইন্ডিভিজুৱেল ষ্টাডি শুড বি দ্য প্ৰাইম ফোকাস কিন্তু ডুৰ্খাইম ডাঙৰীয়াই কৈছিল নহয় ব্যক্তি নহয় আমি সমাজক আগত ৰাখিব লাগিব সমাজৰ মাজেৰে আমি ব্যক্তিক আমি অধ্যয়ন কৰিব লাগিব ব্যক্তিকেন্দ্ৰিক অধ্যয়নৰ পৰা আপোনালোক আঁতৰি আহক সমাজখন অধ্যয়ন কৰক সমাজৰ বিষয়ে অধ্যয়ন কৰক সমাজখন বহলভাৱে চাবলৈ চেষ্টা কৰক আৰু অৱধাৰিতভাৱে আপোনালোকে ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰিবলৈ বাধ্য হৈছে গতিকে সেই সময়ৰ যি এক পপুলাৰ যি সময়ৰ সেই বিখ্যাত তাত্ত্বিক দৃষ্টিকোণসমূহ আছিল যিসমূহ দৃষ্টিকোণে ব্যক্তিক সমাজতকৈ আগত ৰাখিছিল এই দৃষ্টিসমূহক এক প্ৰকাৰ নস্যাৎ কৰি ইমানুৱেল ডুৰ্খাইম ডাঙৰীয়াই সামাজিক বাস্তৱবাদী ধাৰণাৰে কৈছিল যে ব্যক্তি নহয় আমি সমাজক গুৰুত্বপূৰ্ণ ভূমিকাৰে আমি আলোচনা কৰা উচিত আৰু এই ব্যক্তিক যি আগত ৰাখিছিল জন ষ্টুৱাৰ্ট মিল ডাঙৰীয়া আৰু জেৰেমি বেন্থাম এই ধৰণৰ যি সকল ব্যক্তিকেন্দ্ৰিক তাত্ত্বিক আছিল সেই সমূহৰ ধাৰণাসমূহ নিশ্চিত কৰি ইমানুৱেল ডুৰ্খাইম ডাঙৰীয়াই সবলভাৱে হজুৰভাৱে এই কথা তেখেতে প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যে সমাজখনৰ মাজেৰে আমি ব্যক্তিক অধ্যয়ন কৰিব লাগিব ব্যক্তিৰ মাজেৰে আমি সমাজক অধ্যয়ন কৰিলে নহব সমাজখন যেতিয়া আমি ব্যক্তিৰ মাজেৰে অধ্যয়ন কৰিম তেতিয়া আমি কি কৰিম সমাজখনক আমি ব্যক্তিৰ মাজেৰে তেতিয়া অধ্যয়ন কৰিম তেতিয়া ব্যক্তিকেন্দ্ৰিক স্বাধীনতা ব্যক্তিকেন্দ্ৰিক কথাবতৰা আচলতে সমাজখনৰ এক সামূহিক যি উত্থান আছে তাত কিন্তু বাধাৰ সৃষ্টি হ'ব পাৰে
আমি ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰিছো, সমাজখনক আমি ইগনোৰ কৰিছো। কিন্তু দাৰ্শনিক ডাঙৰীয়াই কৈছিল যে সমাজখনক আমি আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে অধ্যয়ন কৰা উচিত, কাৰণ সমাজৰ মাজেৰে আমি যেতিয়া অধ্যয়ন কৰিম, অৱধাৰিতভাৱে যিহেতু সমাজখন হ'ল ব্যক্তিৰ সমষ্টি, গতিকে যেতিয়া আমি সমাজক অধ্যয়ন কৰিম, অৱধাৰিতভাৱে ব্যক্তিক আমি অধ্যয়ন কৰাটো আমি খুবেই এক অৱশ্যভাম্বী আমাৰ কাৰণে প্ৰক্ৰিয়া হৈ পৰিব। গতিকে তাৰ পিছত দাৰ্শনিক ডাঙৰীয়াই যি ধাৰণা আগবঢ়াইছিল, সেই ধাৰণা ৰুছো ডাঙৰীয়া বা হাৰ্বাৰ্ট স্পেন্সাৰ ডাঙৰীয়াৰ তাত্ত্বিক দৃষ্টিকোণৰ পৰা প্ৰায় প্ৰভাৱিত হৈছিল বুলি বিভিন্ন ধৰণৰ তাত্ত্বিক বিশ্লেষকসকলে ক'ব খোজে। কিন্তু ৰুছো ডাঙৰীয়া বা হাৰ্বাৰ্ট স্পেন্সাৰ ডাঙৰীয়াই যি তাত্ত্বিক বিশ্লেষণ আগবঢ়াইছিল, তাতকৈ কিন্তু ইমানুৱেল ডেৰখান ডাঙৰীয়াৰ যি তাত্ত্বিক বিশ্লেষণ আছিল, সি কিছু পৃথক আছিল। ইমানুৱেল ডেৰখান ডাঙৰীয়াই কৈছিল যে সমাজখন আমি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব লাগিব, আৰু সেই বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰোঁতে আমি কিহৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব? সামাজিক তথ্যৰ অধ্যয়ন, দ্য ষ্টাডি অফ ছ'চিয়েল ফেক্ট। এই শব্দটো মনত ৰাখিব, ছ'চিয়েল ফেক্ট। অৰ্থাৎ বিভিন্ন ধৰণৰ যেনেকৈ সমাজত যেনেকৈ বিজ্ঞানীসকলে নিজৰ বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াতে বিভিন্ন ধৰণৰ তথ্যৰ ওপৰত তেখেতসকল নিৰ্ভৰশীল, বিভিন্ন ধৰণৰ ফেক্টুৱেল এনালাইচিছ তেওঁলোকে কৰে। গতিকে সমাজখন অধ্যয়ন কৰোঁতেও আমি সামাজিক তথ্যৰ ওপৰত আমি বিশ্লেষণ আগবঢ়াব লাগিব। সামাজিক তথ্য যি ব্যক্তিৰ হাতত নাথাকে, যি ব্যক্তিকেন্দ্ৰিক নহয়, ই অৱধাৰিতভাৱে সমাজত অৱস্থিত, আৰু ব্যক্তিয়ে নজনাকৈ নভবাকৈ সেই সামাজিক তথ্যৰ দ্বাৰা প্ৰভাৱিত হয়, যি ৰুছো ডাঙৰীয়া হওক, জেৰেমি বেন্থাম ডাঙৰীয়া হওক, জন ষ্টুৱাৰ্ট মিল ডাঙৰীয়া হওক, নিজৰ তথ্যত আগবঢ়োৱা নাছিল। আৰু এই বিষয়ে আমি আহিবলগীয়া আলোচনাসমূহত বিশদভাৱে আলোচনা কৰিম। যিটো দ্বিতীয় আমাৰ তাত্ত্বিক দৃষ্টিকোণে ইমানুৱেল ডেৰখান ডাঙৰীয়াক প্ৰভাৱিত কৰিছিল, সেইটো আছিল সাইণ্টিচিজম এণ্ড দ্য ইনফ্লুৱেঞ্চ অফ পজিটিভিজম। অৰ্থাৎ আমি সমাজখন বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব লাগিব। সেইবাবে আমি কৈছিলোঁ যে মই যে প্ৰথমতে আপোনালোকক ক'লোঁ যে যিকোনো এগৰাকী তাত্ত্বিকৰ যিকোনো এজন থিয়ৰিষ্টৰ তত্ত্বসমূহৰ বিষয়ে জানিবলৈ তেখেতৰ জীৱনী বা তেখেতৰ সেই সময়ৰ সামাজিক প্ৰেক্ষাপটটো বিশ্লেষণ কৰাটো খুবেই প্ৰয়োজনীয়। আৰু সেই সময়ত যি সময়ত অগষ্ট কট ডাঙৰীয়া হওক, ইমানুৱেল ডেৰখান ডাঙৰীয়া হওক, যি সময়ত তেখেতে নিজৰ তাত্ত্বিক বিশ্লেষণসমূহ আগবঢ়াইছিল, সেই সময়ত ইউৰোপত প্ৰাদুৰ্ভাৱ আছিল বিজ্ঞানৰ। নতুন নতুনকৈ মানুহে ফৰাচী বিপ্লৱৰ পৰা উঠিছে, নতুন নতুনকৈ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ষ্টাৰ্ট হৈছে, অৰ্থাৎ উদ্যোগিক বিপ্লৱ আৰম্ভ হৈছে। মানুহে নতুনকৈ ৰেনেছা নৱজাগৰণৰ দিশত মানুহে খোজ পেলাইছে। বিজ্ঞানে মানুহক এক নতুন সপোনৰ পৃথিৱীলৈ লৈ যাবলৈ সক্ষম হৈছে। যিসমূহ বিষয়ৰ ওপৰত মানুহে প্ৰশ্ন কৰা নাছিল, সেইসমূহ বিষয়ৰ ওপৰত বিজ্ঞানে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে। প্ৰত্যেকটো তাত্ত্বৰে তেখেতলোকে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে, এইটো কিয় হয়, কেনেকৈ হয়? যদি কিয় আৰু কেনেকৈ আমি উত্তৰটো পাওঁ, তেতিয়াহ'লে বিজ্ঞানীসন্মতভাৱে ই প্ৰতিষ্ঠিত। আৰু সেইবাবে ধৰ্মৰ ওপৰত এক বিজ্ঞানৰ যি আগতে ধৰ্মকেন্দ্ৰিক সমাজ আছিল, সেই ধৰ্মকেন্দ্ৰিক সমাজৰ ওপৰত এক আঙুলি টোৱাই এক চেলেঞ্জ ৰূপে কোনে আবিৰ্ভাৱ হ'ল? এক বিজ্ঞানকেন্দ্ৰিক সমাজৰ আবিৰ্ভাৱ হ'ল। আৰু সেই বিজ্ঞানকেন্দ্ৰিক সমাজে কিহৰ কথা ক'লে? বিজ্ঞানকেন্দ্ৰিক সমাজে ক'লে বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা। আৰু তাৰ ফলত জন্ম হ'ল অগষ্ট কট ডাঙৰীয়াৰ যি তাৰ্ক বিজ্ঞানিক চিন্তাধাৰা, যি ফিলচফিকেল ষ্টাডি, সেইটো হ'ল পজিটিভিজম, অৰ্থাৎ প্ৰপ্ৰশ্নবাদ। প্ৰপ্ৰশ্নবাদ আচলতে কি? প্ৰপ্ৰশ্নবাদ মানে হ'ল সমাজখন আমি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা উচিত, আৰু সমাজ অধ্যয়ন অৰ্থাৎ সমাজতত্ত্ব আৰু বিজ্ঞানৰ মাজত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। এইবাবে দাৰ্শনিক ডাঙৰীয়াই তেখেতৰ বিভিন্ন ধৰণৰ তত্ত্বৰ কথা কওক। তেখেতে যেতিয়া আলোচনা কৰিছিল, আত্মহত্যাৰ যেতিয়া তাত্ত্বিক বিশ্লেষণ আগবঢ়াইছিল, তেখেতে মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চোৱা নাই, সম্পূৰ্ণ বিজ্ঞানসন্মত চিন্তাধাৰাৰ তেখেতে আবিৰ্ভাৱ কৰিছিল। আৰু সেইবাবে তেখেতে যেতিয়া তেখেতৰ আত্মহত্যাৰ তাত্ত্বিক বিশ্লেষণ আগবঢ়াইছিল, তেখেতে ষ্টাডি কৰিছিল, অধ্যয়ন কৰিছিল ৰেট অফ ছুইচাইড, অৰ্থাৎ আত্মহত্যাৰ হাৰ। তেখেতে বিজ্ঞানসন্মতভাৱে তথ্য সংগ্ৰহ কৰিছে যে আত্মহত্যাৰ হাৰ এইখিনি সময়ছোৱাত বেছি হয়, এইখিনি সময়ছোৱাত কম হয়, এইকেইটা কাৰকৰ কাৰণে আত্মহত্যা সংঘটিত হয়, সম্পূৰ্ণ বিজ্ঞানসন্মত। ডিভিজন অফ লেবাৰ যেতিয়া তেখেতে ষ্টাডি কৰিছিল, শ্ৰমৰ বিভাজন যেতিয়া ষ্টাডি কৰিছিল, তেখেতে সামাজিক একতাৰ কথা কৈছিল। তেখেতে সামাজিক একতাৰ কথা কওঁতে তেখেতে সমাজখনক তেখেতে অনুধাৱন কৰিছিল, অবজাৰভেশ্যন কৰিছিল। তেখেতে যেতিয়া
আমাৰ বিজ্ঞানৰ কথা ধৰ্মৰ কথা ক্ষমা কৰিব ধৰ্মৰ কথা যেতিয়া আলোচনা কৰিছিল তেখেতেও তেতিয়া কিন্তু বিজ্ঞানসন্মতভাৱে অষ্ট্ৰেলিয়ান সমাজৰ বিষয়ে অষ্ট্ৰেলিয়ান যি প্ৰাচীন সমাজৰ আছে সেই প্ৰাচীন সমাজত অধ্যয়ন কৰিহে নিজৰ ধাৰণা আগবঢ়াইছিল গতিকে প্ৰশ্নবাদী বা বিজ্ঞানসন্মত চিন্তাধাৰাৰ পৰা দাৰ্শনিক ডাঙৰীয়া খুবেই বেছিকৈ প্ৰভাৱিত হৈছিল আৰু বিভিন্ন ধৰণৰ তেখেতৰ তাত্ত্বিক বিশ্লেষণত আমি এই কথা আমি দেখা পাওঁ তৃতীয়টো তাত্ত্বিক বিশ্লেষণ আমি তিনিটা পালো প্ৰথমটো সোশ্যাল ৰিয়েলিজম সামাজিক বাস্তৱবাদ দ্বিতীয়টি পজিটিভিজম বা সাইন্টিসিজম অৰ্থাৎ বিজ্ঞানসন্মত বা প্ৰশ্নবাদ আৰু তৃতীয়টি ফাংশনালিজম অৰ্থাৎ কাৰ্যাত্মকবাদ এই যেটো কাৰ্যাত্মকবাদ কাৰ্যাত্মক ধাৰণাই কি বিশ্বাস কৰে সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত অংশবিলাক এটা এটাৰ লগত জড়িত আৰু অংশবিলাকে নিজৰ মাজত সমন্বয়ৰ সৃষ্টিৰে সমাজখন একেলগে চলি যোৱা সহায়ক হয় এই ধৰণৰ চিন্তাধাৰা আমাৰ ইমানুৱেল লেখামৰ তাত্ত্বিক দৃষ্টিকোণসমূহতো কিন্তু আমি দেখা পাওঁ the various parts of the society are interrelated and work together to maintain a stable whole গতিকে সমাজৰ বিভিন্ন ধৰণৰ অংশবিলাকে একেলগে সমাজখন বৰ্তি হোৱাত সহায়ক হয় দাৰ্শনিক ডাঙৰীয়াৰ নিজৰ তত্ত্বসমূহতো এই ধাৰণা কিন্তু খুবেই প্ৰতিফলিত হৈছে দাৰ্শনিক ডাঙৰীয়াই কৈছিল যেতিয়া সমাজত কালেক্টিভ কনসাইন্সৰ যেতিয়া এটা সমস্যা সৃষ্টি হ'ব সামাজিক ঐক্য যেতিয়া আমি সমাজৰ ঐক্যৰ মাজত যেতিয়া প্ৰশ্নৰ অৱতাৰণা হ'ব তেতিয়া কি হ'ব তেতিয়া আন যি সামাজিক অংশ আছে তেতিয়া কি কৰিব লজ ৰুলস ৰেগুলেশন নীতি নিয়ম আইন কানুন আহিব আইন কানুনে সেই সামাজিক ঐক্য পুনৰবাৰ আগৰ স্থানত প্ৰতিষ্ঠিত হোৱাত সহায় কৰিব গতিকে সমাজখনত সমস্যা আহিব সমাজখনত সমস্যা আহিছিল আৰু ভৱিষ্যতেও আহিব সমাজখনত সমস্যা আহিছে কিন্তু সমাজখনত সমস্যা আহিলেও সমাজৰ আন অংশসমূহে সেই সমস্যাসমূহৰ কিন্তু সমাধান হোৱাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব গতিকে এই কাৰ্যাত্মকবাদী দৃষ্টিভংগীও ইমানুৱেল ডাঙৰীয়াৰ খুবেই তেখেতৰ তাত্ত্বিক বিশ্লেষণসমূহত আমি দেখা পাওঁ গতিকে ইমানুৱেল ডাঙৰীয়া খুবেই আশাবাদী ব্যক্তি আছিল হি ওয়াজ এ ভেৰি ভেৰি পজিটিভ পাৰসন তেখেতে খুবেই আশাবাদী ব্যক্তি আছিল তেখেতে কৈছিল যে সমাজত সমস্যা হ'ব কিন্তু সেই সমস্যাসমূহৰ সমাধানৰ উপায়ও কিন্তু মানুহে সামাজিক প্ৰচেষ্টাৰে একেলগে কৰা উচিত আজি ধৰ্মলৈ যেতিয়া সমাজত ইমান সমস্যাৰ সৃষ্টি হৈছে তেখেতে সেই তাহানিতে কৈ গৈছিল ধৰ্ম মানে কোনো দেৱ দেৱীক আৰাধনা নহয় ধৰ্ম মানে হ'ল সামূহিকভাৱে সমাজক কৰা আৰাধনা কিমান সুন্দৰ কথা তেখেতে সেই তাহানিতে কৈ গৈছিল গতিকে আজি আমি এই ধৰণৰ ধাৰণাসমূহ ইমানুৱেল খামৰ পৰা শিক্ষা লোৱা উচিত আৰু এই গোটেইসমূহ ধাৰণাত তেখেতৰ কাৰ্যাত্মকবাদী দৃষ্টিভংগীৰ পূৰ্ণ প্ৰভাৱ আমি দেখিবলৈ পাওঁ অৰ্থাৎ সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত অংশসমূহে বিভিন্ন ধৰণৰ সমন্বয় ৰক্ষাৰ মাজেৰে সমাজখন পৰিচালিত কৰাত সহায়ক হয় গতিকে আমি ইমানুৱেল ডাঙৰীয়াৰ জীৱনী ভিত্তিক বিশ্লেষণ পঢ়িলো বিভিন্ন তাত্ত্বিক দৃষ্টিকোণসমূহ যিসমূহে তেখেতক প্ৰভাৱিত কৰিছিল তাৰ বিষয়ে আমি পঢ়িলো এতিয়া ইমানুৱেল ডাঙৰীয়াই কি তত্ত্ব মূলত আগবঢ়াইছিল তাৰ বিষয়ে আমি পঢ়োৱা হওক প্ৰথমটো হ'ল ডিভিজন অফ লেবাৰ ইন দা সোসাইটি অৰ্থাৎ সমাজত শ্ৰমৰ বিভাজন এই যে সমাজত শ্ৰমৰ বিভাজন বুলি যে কয় ডিভিজন অফ লেবাৰ বুলি কওঁতে প্ৰথমে আপোনাৰ কোনটো সামাজিক বিজ্ঞানৰ কথা মনলৈ আহিব যিটো সামাজিক বিজ্ঞানে শ্ৰমৰ বিভাজনৰ বিষয়ে অধ্যয়ন কৰিছিল নিশ্চয়কৈ অৰ্থবিজ্ঞান অৰ্থাৎ ইকনমিক্স গতিকে আমি প্ৰায়ে ভাবো যে সামাজিক আপোনালোকে দাৰ্শনিক ডাঙৰীয়াৰ সমাজতত্ত্ব প্ৰতি অৰিহণাটো চাব দেই তেখেতে কোনবিলাক বিষয়বস্তু লৈছে যিবিলাক বিষয়বস্তু আগতে বিভিন্ন সামাজিক বিজ্ঞানে নিজস্ব দৃষ্টিভংগীৰে আগতে অধ্যয়ন কৰি থৈ গৈছে আজি ডিভিজন অফ লেবাৰ অৰ্থাৎ শ্ৰমৰ বিভাজন ইতিমধ্যে অৰ্থনৈতিকভাৱে তাক বিশ্লেষণ কৰি থৈ গৈছে সোশ্যাল ফেক্ট সামাজিক তথ্য বিজ্ঞানে অলৰেডি তাক ইতিমধ্যে তাৰ বিষয়ে অধ্যয়ন কৰি থৈ গৈছে সুইসাইড আত্মহত্যা মনোবিজ্ঞানৰ খুবেই গুৰুত্বপূৰ্ণ অংশ গুৰুত্বপূৰ্ণ অধ্যয়ন ৰিলিজন ধৰ্মীয় বিজ্ঞানে ইতিমধ্যে ধৰ্মৰ বিষয়ে গুৰুত্বপূৰ্ণভাৱে অধ্যয়ন কৰি থৈ গৈছে কিন্তু আটাইতকৈ ডাঙৰ অৰিহণা ইমানুৱেল ডাঙৰীয়া এই আছিল যে গোটেই বিশ্লেষণসমূহ তেখেতে সমাজতাত্ত্বিক দৃষ্টিভংগীৰে আলোচনা কৰিছিল অৰ্থাৎ সমাজতাত্ত্বিক দৃষ্টিভংগীৰে যিকোনো বিষয় আমি আলোচনা কৰাটো সম্ভৱ এই কথা তাহানিতে আমাক দেখুৱাই থৈ গৈছিল ইমানুৱেল ডাঙৰীয়া নিজৰ বিভিন্ন তাত্ত্বিক বিশ্লেষণসমূহৰ মাজেৰে গতিকে প্ৰথমটোৱে হ'ল ডিভিজন অফ লেবাৰ ইন দা সোসাইটি ডিভিজন অফ লেবাৰ শ্ৰমৰ বিভাজন সমাজৰ বিভিন্ন ধৰণৰ অংশত বিভিন্ন ধৰণে জড়িত আজি মই আপোনালোকৰ আগতে কম্পিউটাৰত বহি আছো কম্পিউটাৰত বহাৰ লগে লগে আপোনালোকৰ কোনোবাই মোবাইলত চাই আছে মোবাইলটো কোনোবাই বনাইছে সি এক সামাজিক বিভাজন
মই আজি কম্পিউটাৰটো বহি আছো মোৰ লগত কোনোবা এগৰাকী টেকনিক্যালি জড়িত হৈ আছে তেখেত টেকনিক্যালি জড়িত হৈ আছে মই আপোনালোকক সেই টেকনিক্যালি জড়িত ব্যক্তিগৰাকী মাধ্যমেৰে আপোনালোকৰ লগত শ্ৰেণীৰ আদান প্ৰদান কৰি আছো হয়নে গতিকে এই গোটেইবিলাক বস্তুতে শ্ৰমৰ বিভাজন নহয় জানো মোৰ কাম হল আপোনালোকক শিক্ষকতাৰ মাধ্যমেৰে জ্ঞান পালন কৰা জ্ঞান প্ৰদান কৰা মই আপোনালোকক দিছো কাৰবাৰ কাম হল মোবাইলটো বনোৱা আপোনালোকে এই মোবাইলৰ মাধ্যমেৰে বা কম্পিউটাৰৰ মাধ্যমেৰে মুখ চাই আছে গতিকে শ্ৰমৰ বিভাজন আমি বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত আমি দেখা যাওঁ ঠিক একেদৰে পৰিয়াল ব্যৱস্থাত আমি যদি চাওঁ পৰিয়াল ব্যৱস্থাত প্ৰায় দেখা যায় যে শ্ৰমৰ বিভাজন আমি দেখা পাওঁ যে সমাজত পৰিয়াল ব্যৱস্থাত ল'ৰা ছোৱালীৰ পৰিয়ালত তেখেতৰ ভূমিকাটো বেলেগ গিৰিয়েক গৰাকীৰ ভূমিকা বেলেগ পত্নীৰ ভূমিকা বেলেগ গতিকে সেই পৰিয়াল ব্যৱস্থাৰ পৰা আজি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ ব্যৱস্থালৈকে প্ৰত্যেকটো ব্যৱস্থাতে কিন্তু শ্ৰমৰ বিভাজন খুবেই ওতঃপ্ৰোতভাৱে জড়িত আৰু একেবাৰে সামাজিক বিজ্ঞানী হিচাপে আমি এইসমূহ আলোচনা কৰাটো খুবেই গুৰুত্বপূৰ্ণ আৰু তেখেতৰ মতে সেইবাবে আমি ডিভিজন অফ লেবাৰ অৰ্থাৎ শ্ৰমৰ বিভাজন আমি সামাজিকভাৱে কৰাটো প্ৰয়োজনীয় তেখেতৰ মতে এই যে সামাজিক বিভাজন হৈছে সেই সামাজিক বিভাজনৰ লগত ক্ষমা কৰিব কৰ্মৰ বিভাজন মই সামাজিক বিভাজন বুলি কৈছো কৰ্মৰ বিভাজন অৰ্থাৎ শ্ৰম বা কৰ্মৰ বিভাজন অৰ্থাৎ ডিভিজন অফ লেবাৰ তাৰ লগত কিন্তু সমাজৰ জনসংখ্যাৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই ভূমিকা আমি আলোচনা কিহৰ মাধ্যমেৰে কৰিব লাগিব ভূমিকা আমি আলোচনা কৰিব লাগিব সোশ্যাল সলিডাৰিটিৰ মাধ্যমেৰে অৰ্থাৎ সামাজিক ঐক্যৰ মাধ্যমেৰে আৰু এই সামাজিক ঐক্য কি এই সামাজিক ঐক্য হল কি ধৰণে সমাজৰ ব্যক্তিসকলে একেলগ হৈ এখন সমাজত বিভিন্ন ধৰণৰ কৰ্ম কৰিছে যিখন সিম্পল সমাজ যিখন খুবেই সহজ সৰল সমাজ সেই সমাজত তাহানিতে আমি দেখিবলৈ পোৱা যিটো সামাজিক ঐক্য আছিল সেই ঐক্য কি আছিল মেকানিক্যাল সলিডাৰিটি অৰ্থাৎ যান্ত্ৰিক ঐক্য যত মানুহে বিভিন্ন ধৰণৰ কাম বিভিন্ন ধৰণে কৰিছিল যেতিয়া সমাজখন ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন হল সমাজখন পৰিৱৰ্তন হল সমাজত ব্যক্তিৰ সংখ্যা বাঢ়িলে সমাজত জনসংখ্যা বঢ়িলে সেই যান্ত্ৰিক ঐক্য অৰ্গেনিক সলিডাৰিটি ক্ষমা কৰিব যান্ত্ৰিক ঐক্য অৰ্থাৎ মেকানিক্যাল সলিডাৰিটি টাৰ্ন ইনটু অৰ্গেনিক সলিডাৰিটি অৰ্থাৎ অৰ্গেনিক সলিডাৰিটি মানে হল আমাৰ সংগঠিত ঐক্য যান্ত্ৰিক ঐক্যৰ পৰা সংগঠিত ঐক্য কেনে ধৰণে হল যেতিয়া সমাজখন সহজ সৰল সমাজৰ পৰা এখন কমপ্লেক্স এখন জটিল সমাজলৈকে গতি কৰিছে মই এটা সিম্পল অধ্যয়ন আপোনালোকক আৰু এবাৰ মই ভালকৈ বুজাই দিছো ইমানদাৰ খান ডাঙৰীয়া প্ৰত্যেকটো আপোনালোকে তত্ত্বতে কিহৰ কথা পাব সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ক'ব গতিকে প্ৰথম তত্ত্বটো আমি কৰিছো যে ডিভিজন অফ লেবাৰ শ্ৰমৰ বিভাজন তত্ত্ব তেখেতে কৈছে যে শ্ৰমৰ বিভাজন আমি কেনে ধৰণে আলোচনা কৰিব পাৰো শ্ৰমৰ বিভাজন আমি আলোচনা কৰিব পাৰো সমাজৰ লগত ব্যক্তিৰ কি ধৰণৰ ঐক্য আছে সমাজখন কেনে ধৰণে একেলগে কাম কৰিছে গতিকে তেখেতে প্ৰথম কথা হল সামাজিক একতা বা সামাজিক ঐক্যৰ মাধ্যমেৰে তেখেতে শ্ৰমৰ বিভাজন ষ্টাডি কৰিছিল অধ্যয়ন কৰিছিল গতিকে তেখেতৰ মতে যিখন সহজ সৰল সমাজ যিখন পোনপ্ৰথমে যিখন আমি সমাজ আমি মানৱ সভ্যতাত আমি দেখা পাওঁ সেইখন সমাজ খুবেই সহজ সৰল আছিল প্ৰত্যেক ব্যক্তিয়ে বিভিন্ন ধৰণৰ কামত নিজকে এংগেজ কৰিছিল বিভিন্ন ধৰণে জড়িত হৈ পৰিছিল এইখন হল সহজ সৰল সমাজ এইখন সমাজত কি ঐক্য দেখা পাওঁ মেকানিক্যাল সলিডাৰিটি যান্ত্ৰিক ঐক্য যত নিজে যন্ত্ৰৰ দৰে মানুহে বিভিন্ন ধৰণৰ কাম কৰিছে নিজৰ কাম কৰি থৈ গৈছে কোনো ধৰণৰ এক স্পেশালাইজ অৰ্থাৎ এইটো ধৰক মই যদি একেবাৰে সহজৰ সমাজত এনেকুৱা ধৰণৰ আছিল মই আজি আহিছো মই কম্পিউটাৰটো অন কৰিছো মই আপোনালোকৰ মোবাইলটো বনাইছো অৰ্থাৎ মই সকলো কাম কৰিছো কাৰণ সেই সময়ত জনসংখ্যা কম আছিলটো লাহে লাহে সমাজত জনসংখ্যা বাঢ়িছে বাঢ়ি আছে সমাজখন জটিল হৈ গৈ আছে আৰু বৰ্তমানৰ সমাজত আমি আছো গতিকে এই বৰ্তমানৰ সমাজত কি হৈছে মোবাইল ফোন বনোৱা ব্যক্তি বেলেগ কথা কোৱা ব্যক্তি বেলেগ কিতাপ লিখা ব্যক্তি বেলেগ ঘৰত কাম কৰা ব্যক্তি বেলেগ অফিসত যোৱা ব্যক্তি বেলেগ অফিসত যাওঁতে টিফিন বনাই দিয়া ব্যক্তিগৰাকী বেলেগ গতিকে সমাজত যেতিয়া জনসংখ্যা বাঢ়িলে আমি স্পেশালাইজড কিছুমান আমি শ্ৰমৰ জন্ম দিলো স্পেশালাইজ বিশেষ যে সেই কামটো হেই কৰিব অৰ্থাৎ শিক্ষক এগৰাকী কাম হ'ব ছাত্ৰ ছাত্ৰীক জ্ঞান প্ৰদান কৰা ছাত্ৰ ছাত্ৰীৰ কাম হ'ব পৰীক্ষাত বহি পিছলৈকে ভৱিষ্যতে এক চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰা এজন শ্ৰমিকৰ কাম হ'ব
তেখেতে উদ্যোগটোত গৈ শ্ৰমৰ বিভাজনৰ মাধ্যমেৰে কিবা এটা বস্তু প্ৰডিউচ কৰা, কিবা এটা বস্তু আমাৰ মাজলৈ সমাজৰ মাজলৈ আগবঢ়াই দিয়া, আৰু ঠিক একেদৰে দোকান এখনৰ কাম হ'ব, শ্ৰমিকগৰাকীয়ে শ্ৰমৰ মাধ্যমেৰে আগবঢ়াই দিয়ে সেই বস্তুটো বজাৰত গৈ পেলাই বিক্ৰী কৰা। গতিকে সমাজখন জটিল হোৱাৰ লগে লগে সমাজৰ মাজত সামাজিক ঐক্য যি আছিল, সেই সামাজিক ঐক্য যান্ত্ৰিক ঐক্যৰ পৰা সামূহিক ঐক্যলৈকে ৰূপান্তৰিত হ'ল, ফ্ৰম মেকানিকেল সলিডাৰিটি টু অৰ্গেনিক সলিডাৰিটি। আৰু এই তথ্যৰ মাজেৰে ইমানুৱেল ডাৰখাইম ডাঙৰীয়াই শ্ৰমৰ বিভাজন তথ্য আলোচনা কৰিছিল। অৰ্থাৎ তেখেতৰ মতে সামাজিক যি শ্ৰমৰ বিভাজন তত্ত্ব আছিল, এই আমি ইকনমিকেল নহয়, এই অৰ্থনৈতিকভাৱে নহয়, মানুহৰ মাজত থকা ঐক্য সংহতিৰ মাজেৰেহে আমি অধ্যয়ন কৰা উচিত। সেইবাবে ডিভিজন অফ লেবাৰ আমি সলিডাৰিটি অৰ্থাৎ ঐক্যৰ সংহতিৰ মাজেৰেহে আমি অধ্যয়ন কৰিব পাৰোঁ। চাওক কি সুন্দৰ কথা তেখেতে তাহানিতে কৈ থৈ গৈছে। দ্বিতীয় যিটো আমি তেখেতৰ অৰিহণা আমি বিষয়ে পঢ়িম, দ্যাট ইজ সোশ্যাল ফ্যাক্ট অৰ্থাৎ সামাজিক তথ্য। ডাৰখাইম ডাঙৰীয়াৰ মতে আমি যেতিয়া সমাজখনৰ বিষয়ে অধ্যয়ন কৰিব লাগিব, সমাজৰ বিষয়ে অধ্যয়ন কৰিবলৈ হ'লে আমি সমাজৰ কোনটো বিষয় অধ্যয়ন কৰিব লাগিব? সমাজত থকা বিভিন্ন তথ্যৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব। We have to study different facts that exist in the society. সমাজত সমাজত অৱস্থিত বিভিন্ন ধৰণৰ তথ্যৰ বিষয়ে আমি পঢ়িব লাগিব, আৰু সেই তথ্যসমূহে আচলতে সমাজ তত্ত্ব অৰ্থাৎ সোশিয়োলজি, সমাজ মনোবিজ্ঞান বা আমাৰ ৰাজনৈতিক বিজ্ঞান, এই ধৰণৰ বিজ্ঞানসমূহতকে পৃথকভাৱে আমাক গঢ়ি তোলে। গতিকে মেথডলজিক্যাল টুল, আমি যদি ডাৰখাইমে প্ৰণালীবদ্ধভাৱে কেনেধৰণে সমাজক অধ্যয়ন কৰিছিল, যদি আপোনালোকক কোনোবাই প্ৰশ্ন সোধে আপোনালোকে ক'ব ডাৰখাইমৰ প্ৰণালী নিৰ্ভৰশীল আছিল সামাজিক তথ্যৰ ওপৰত অৰ্থাৎ সোশ্যাল ফ্যাক্টৰ ওপৰত। সোশ্যাল ফ্যাক্ট তেখেতৰ মতে ইজ এক্সটাৰ্নেল টু ইণ্ডিভিজুৱেল, ব্যক্তিৰ সামাজিক তথ্যৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে। সামাজিক তথ্য আচলতে কোনো এক বিষয় নহয়, আচলতে সামাজিক তথ্য ইজ লাইক থিংস, যিকোনো এটা বিষয় হ'ব পাৰে, যিকোনো এটা বিষয় নহয়, যিকোনো এটা বস্তু হ'ব পাৰে যি সমাজৰ বাহিৰত, ব্যক্তিৰ বাহিৰত অৱস্থিত। অৰ্থাৎ অকমান জটিল হৈছে বোধ কৰোঁ, সহজভাৱে কৈ দিছো। সোশ্যাল ফ্যাক্টস আৰ এক্সটাৰ্নেল টু ইণ্ডিভিজুৱেল, অৰ্থাৎ আপোনাৰ মোৰ এই সামাজিক তথ্যবিলাকৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। সামাজিক তথ্যসমূহ তাতে আছেই। এই সামাজিক তথ্যসমূহ খালি আমি সমাজৰ বিভিন্ন স্তৰত আমি ব্যক্তি হিচাপে সেইসমূহ আমি গ্ৰহণ কৰি আমাৰ সামাজিক জীৱনত আমি তাক প্ৰতিফলিত কৰিব লাগিব। অৰ্থাৎ ফেমিলি সিস্টেম বা পৰিয়াল ব্যৱস্থাত যি ধৰণৰ এক ব্যৱস্থাৰ মাজেদি নিয়ন্ত্ৰিত, সেই ব্যৱস্থাটো সমাজত আছে। সেই ব্যৱস্থাটো আমি বছৰে বছৰে চলি আছে, বছৰে বছৰে চলি থাকিব। সমাজত বাস কৰা ব্যক্তি হিচাপে সেই ব্যৱস্থাটো আমি গ্ৰহণ কৰি আমি সমাজত বিভিন্ন ধৰণৰ কৰ্মৰ মাজেৰে আমি তাক প্ৰতিফলিত কৰিব লাগিব। আৰু তেখেতৰ বিখ্যাত গ্ৰন্থ দ্য ৰুলছ অফ সোশিয়োলজিক্যাল মেথড, আমি সমাজখন কেনেধৰণে অধ্যয়ন কৰা উচিত, সমাজখন কেনেধৰণে অধ্যয়ন কৰা উচিত, সমাজখন আমি অধ্যয়ন কৰা উচিত সামাজিক তথ্যৰ আধাৰত। অৰ্থাৎ সামাজিক তথ্যৰ আধাৰত যেতিয়া আমি সমাজখন অধ্যয়ন কৰিম, তাক আমি কি বুলি ক'ম? সমাজতত্ত্বৰ বৈজ্ঞানিক বিশ্লেষণ। আৰু এই যে সামাজিক তথ্যৰ কথা কৈছিল, তাতে আচলতে ডাৰখাইম ডাঙৰীয়াৰ বিজ্ঞানৰ লগত যি এক ওতঃপ্ৰোত সম্পৰ্ক, সেই সম্পৰ্কৰ কথা আমি গম পাওঁ, নহয় জানো? ইয়াৰ ঠিক পিছতে আহিলে খুবেই এক বিখ্যাত তত্ত্ব ডাৰখাইম ডাঙৰীয়াৰ, সেইটো হ'ল সুইচাইড অৰ্থাৎ আত্মহত্যা। আত্মহত্যা বুলি কোৱাৰ লগে লগে আচলতে আপোনালোকৰ কি মনলৈ আহে? আত্মহত্যা এটা সম্পূৰ্ণ এক মনোবিজ্ঞানিক কথা, হয়নে? যে মানুহ এগৰাকীৰ মনত যেতিয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয়, মনত যেতিয়া দ্বন্দ্বৰ সৃষ্টি হয়, তেতিয়াই যিকোনো ব্যক্তি এজনে আত্মহত্যাত লিপ্ত হ'ব পাৰে। কিন্তু সেই গুৰুত্বপূৰ্ণ কথাকে ডাৰখাইম ডাঙৰীয়াই বৈজ্ঞানিক অধ্যয়নৰ যোগেদি প্ৰমাণ কৰি দেখুৱাইছিল যে আচলতে আত্মহত্যা সম্পূৰ্ণৰূপে সামাজিক, কোনো ধৰণে মনোবৈজ্ঞানিক নহয়। আৰু সেই সামাজিক কাৰণতে যে আত্মহত্যা সংঘটিত হয়, তাক প্ৰতিফলিত তেখেতে কিদৰে কৰিছিল? সমাজৰ এক বিজ্ঞানসন্মত অধ্যয়নৰ যোগেদি তেখেতে সেই সময়ৰ ইউৰোপীয় সমাজৰ ৰেট অফ সুইচাইড তেখেতে অধ্যয়ন কৰিছিল, অৰ্থাৎ আত্মহত্যাৰ হাৰ। তেখেতে দেখা পাইছিল যে আত্মহত্যা কিছু বিশেষ কাৰণত সংঘটিত হয়, আৰু সেই কাৰণসমূহ ঘাইকৈ সমাজৰ লগত জড়িত। যেতিয়া সমাজে আমাক যেতিয়া বেছিকৈ নিয়ন্ত্ৰণ কৰে, তেতিয়া আমি আত্মহত্যাৰ বলি হ'বলগীয়া হ'ব পাৰে।
যেতিয়া আমাক সমাজে বেছিকৈ নিয়ন্ত্ৰণ কৰে অৰ্থাৎ when society regulates our activity সমাজে আপোনাক ডিক্টেট কৰিছে সমাজে আপোনাক কৈছে যে এই ধৰণৰ আপুনি কাম কৰা উচিত বা এই ধৰণৰ আপুনি কাম কৰা অনুচিত তেতিয়া আপুনি আত্মহত্যাৰ বলি হ'ব পাৰে বা সমাজত আপুনি যেতিয়া একত্ৰীকৰণ হিচাপে আপুনি সমাজখন অধ্যয়ন কৰে যেতিয়া আপুনি সমাজৰ লগত ইন্টিগ্ৰেটেড ফিল কৰে সমাজৰ লগত আপুনি একীকৰণ তেতিয়া আপুনি আত্মহত্যাৰ বলি হ'ব পাৰে অৰ্থাৎ এই দুই ধৰণৰ কাৰক আপোনালোকে চাওক সমাজৰ একীকৰণ ইন্টিগ্ৰেশন এণ্ড ৰেগুলেশন অৰ্থাৎ সমাজৰ নিয়ন্ত্ৰণ এই সমাজৰ নিয়ন্ত্ৰণ যদি বেছি হয় তেতিয়াও ব্যক্তিয়ে সুইচাইড কৰিব পাৰে সমাজৰ যদি নিয়ন্ত্ৰণ কম হয় তেতিয়াও ব্যক্তিয়ে সুইচাইড কৰিব পাৰে সমাজৰ একীকৰণ যদি সমাজত বেছি হয় তেতিয়া মানে সুইচাইড কৰে অৰ্থাৎ আপুনি সমাজৰ লগত নিজকে বিলীন কৰি দিছে তেতিয়া আপুনি আত্মহত্যাৰ বলি হ'ব পাৰে আৰু সমাজৰ লগত আপুনি নিজকে বিলীন কৰিবলৈ সক্ষম হোৱা নাই সমাজৰ লগত আপুনি কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱা নাই তেতিয়া আপুনি আত্মহত্যাৰ বলি হ'ব পাৰে অৰ্থাৎ আপুনি আত্মহত্যাৰ বলি হোৱাৰ মূল কাৰক কি হ'ল সমাজৰ লগত আপোনাৰ সম্পৰ্ক দা ৰিলেশন অফ yourself with the society integration or regulation আমি সকলোতে কোন প্ৰায় কওঁ যে আমি সকলো ক্ষেত্ৰতে বেছি বেয়া too much of everything is bad গতিকে সমাজৰ লগত আপুনি বেছিকৈ উতপ্ৰোতভাৱে জড়িত হ'ব নালাগে কমকৈ জড়িত হ'ব নালাগে ইয়াৰ মাজত কিন্তু ব্যালেন্স ইয়াৰ মাজত আপুনি এটা এক সামূহিক আপুনি ভাৰসাম্য ৰক্ষা কৰি চলাটো খুবেই গুৰুত্বপূৰ্ণ তেতিয়াৰ দিনতে দাৰখান ডাঙৰীয়াই কৈ গৈছিল দাৰখান ডাঙৰীয়াই কৈছিল সমাজৰ লগত একীকৰণ অৰ্থাৎ যেতিয়া আপোনাৰ সোশ্যাল ইন্টিগ্ৰেশন সমাজৰ লগত বেছি হয় আপুনি তেতিয়াও আত্মহত্যাৰ বলি হ'ব পাৰে আৰু এই ধৰণৰ আত্মহত্যাত তেখেতে কি নাম দিছিল তেখেতে ঘাইকৈ চাৰিটা আত্মহত্যাৰ কথা কৈছিল সমাজৰ লগত একীকৰণ আৰু সমাজৰ লগত নিয়ন্ত্ৰণৰ ওপৰত ভিত্তি কৰি প্ৰথমটো কৈছিল তেখেতে এলট্ৰুইষ্টিক সুইচাইড অৰ্থাৎ পৰোপকাৰী আত্মহত্যা বা পৰাৰ্থপৰ আত্মহত্যা এলট্ৰুইষ্টিক সুইচাইড যত আপুনি সমাজৰ লগত ইমানে একীকৰণ হৈ গ'ল ইমানে আপুনি সমাজৰ লগত নিজকে বিলীন কৰি দিলে যে আপুনি কোন আপুনি পাহৰি গ'ল আপুনি সমাজৰ লগতে নিজকে বলিদান দি দিলে এই ধৰণৰ আত্মহত্যা সাধাৰণতে বহুতে ক'ব এইটো আত্মহত্যা নহয় কিন্তু দাৰখান ডাঙৰীয়াই কৈছিলে ইউ এক আত্মহত্যা এগৰাকী যেতিয়া জুৱানে দেশৰ নামত নিজকে বলিদান দিয়ে দাৰখান ডাঙৰীয়াই কৈছিল বলিদান নহয় ই আছিল আত্মহত্যা এই ব্যক্তিগৰাকীয়ে সমাজৰ নামত নিজকে বলি দিছিল তেতিয়া এগৰাকী ব্যক্তিয়ে সমাজৰ কাৰণে নিজকে পাহৰি সমাজৰ বাবে নিজকে প্ৰাণত্যাগ কৰে এগৰাকী যুদ্ধৰ জোৱান আপোনালোকৰ হয়তো দিমত থাকিব পাৰে কিন্তু দাৰখান ডাঙৰীয়াই কৈছিল যে সমাজৰ এগৰাকী জোৱানে সমাজখন ৰক্ষা কৰিবৰ বাবে নিজকে যেতিয়া বলিদান দিয়ে যুদ্ধ ক্ষেত্ৰত তেতিয়া আচলতে কি একো নহয় কি আচলতে এক আত্মহত্যা কি নাম দিছিল এলট্ৰুইষ্টিক সুইচাইড পৰাৰ্থপৰ পৰোপকাৰী আনহাতে আমি যদি একেবাৰে পৃথক দৃষ্টিকোণেৰে চাওঁ যে আপোনাৰ সমাজৰ লগত একোৱে সম্পৰ্ক নাই এটা হল আমি বিলীন কৰি আপুনি আত্মহত্যা কৰিলে এটা হল আপোনাৰ সমাজৰ লগত একোৱে সম্পৰ্ক নাই আপুনি সমাজত আছে নাই কোনো আপোনাৰ কোনো লেনদেন নাই সমাজত কি সংঘটিত হৈছে তেতিয়াও কিন্তু আপুনি আত্মহত্যাৰ বলি হ'ব পাৰে এই আত্মহত্যা তেখেতে কি নাম দিছিল ইগোইষ্টিক সুইচাইড অৰ্থাৎ স্বাৰ্থপৰী আত্মহত্যা যত আপুনি স্বাৰ্থপৰভাৱে সমাজৰ লগত আপুনি নিজকে জড়িত কৰা নাই পাহৰি গৈছে নিজকে নিজে আপুনি সমাজৰ লগত জড়িত নকৰি সমাজৰ পৰা বিচ্ছিন্ন অনুভৱ কৰিছে তেতিয়া আপুনি আত্মহত্যা কৰিব পাৰে আৰু এই ধৰণৰ আত্মহত্যাৰ হাৰ আমি প্ৰায় সমাজত আমি দেখিবলৈ পাওঁ যে সমাজৰ বিভিন্ন ধৰণৰ কাৰকৰ লগত আপুনি নিজকে এডজাস্ট কৰিব পৰা নাই তেতিয়া আপুনি আত্মহত্যাৰ বলি হ'ব পাৰে এটো হল আমাৰ সমাজৰ একীকৰণ অৰ্থাৎ ইন্টিগ্ৰেশনৰ ফলত হোৱা আত্মহত্যা ইয়াৰ পিছত আহিলে সমাজৰ নিয়ন্ত্ৰণ অৰ্থাৎ ৰেগুলেশন সমাজে আপোনাক কেনে ধৰণে নিয়ন্ত্ৰণ কৰিছে তাৰ ওপৰতো কিন্তু আত্মহত্যাৰ বিভিন্ন কাৰক জড়িত যেতিয়া সমাজৰ নিয়ন্ত্ৰণ ব্যক্তিৰ ওপৰত একেবাৰে নাইকিয়া হৈ যায় সমাজে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই যি ব্যক্তিয়ে যি কৰিছে তাকে মন কৰিছে টকাইতি লুণ্ঠন এই ধৰণৰ সামাজিক ব্যৱস্থা দাৰখানে এটা নাম দিছিল সেই সময়ত নাম দিয়া ব্যৱস্থাটোৰ কথা হ'ল এনমি অৰ্থাৎ অনাচাৰ চাৰিওফালে কোনো নিয়ম নীতি কোনো মানা নাই যিয়ে যি মন গৈছে তাকে কৰিছে আৰু এই ধৰণৰ ব্যৱস্থাত কি হয় ব্যক্তি সাধাৰণতে সমাজৰ লগত নিজৰ যে সম্পৰ্ক আছে তাক ৰক্ষা কৰিব নোৱাৰে সমাজত চাৰিওফালে ভাৰসাম্যহীন অৱস্থা তেতিয়াও ব্যক্তিয়ে সুইচাইডত লিপ্ত হ'ব পাৰে আৰু সেই ধৰণৰ সুইচাইড অৰ্থাৎ আত্মহত্যা কি নাম দিছিল তেখেতে এনমি সুইচাইড আৰু যেতিয়া আপুনি সমাজৰ লগত সমাজৰ নিয়ন্ত্ৰণ আপোনাৰ ওপৰত খুব বেছিকৈ হৈ যায় যে সমাজে আপোনাক প্ৰত্যেকটো কথাতে কৈছে আপুনি কি কৰা উচিত কি কৰা অনুচিত আপুনি কেনে ধৰণে খোৱা উচিত কেনে ধৰণে থকা উচিত তেতিয়াও আপুনি হয়তো আত্মহত্যাৰ বলি হ'ব পাৰে তাক কৈছিলে নিয়তিবাদী অৰ্থাৎ ফেটেলিষ্টিক সুইচাইড এই চাৰিটা সুইচাইডৰ নাম মনত ৰাখিব গতিকে দাৰখান ডাঙৰীয়াৰ মতে সুইচাইড অৰ্থাৎ আত্মহত্যা সম্পূৰ্ণৰূপে সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল দুটা কাৰকৰ ওপৰত এটা হ'ল ইন্টিগ্ৰেশন একীকৰণ এটা হ'ল ৰেগুলেশন
নিয়ন্ত্ৰণ যেতিয়া একীকৰণ বেছি হয় সমাজৰ লগত তেতিয়া কি হ'ব এল্ট্ৰুইষ্টিক সুইচাইড পদাৰ্থপৰি আত্মহত্যা যেতিয়া একীকৰণ কম হ'ব আপুনি সমাজৰ লগত কোনো ধৰণৰ অনুভৱ কৰা নাই তেতিয়া হ'ব ইগোইষ্টিক সুইচাইড স্বাৰ্থপৰি আত্মহত্যা সমাজৰ নিয়ন্ত্ৰণ যেতিয়া আপোনাৰ ওপৰত বেছি হয় যেতিয়া আপুনি নিয়তিবাদী অৰ্থাৎ ফেটেলিষ্টিক সুইচাইডত আপুনি লিপ্ত হ'ব পাৰে আৰু সমাজত যেতিয়া অনাচাৰ যেতিয়া সমাজৰ ব্যক্তিৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে তেতিয়া এনমিছ এটা সিচুৱেচন হ'ব পাৰে অনাচাৰী হ'ব পাৰে আৰু সেই অনাচাৰী ব্যৱস্থা আপোনাক আত্মহত্যাৰ পৰিস্থিতিলৈকে ঠেলি দিয়াত বাধ্য হ'ব পাৰে আৰু একেবাৰে শেষত যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ গোটেইকেইটাই গুৰুত্বপূৰ্ণ কিন্তু দাৰখান ডাঙৰীয়াৰ যি তেখেতে ধৰ্মৰ ওপৰত যি অধ্যয়ন কৰিছিল ধৰ্ম বুলি ক'লে সাধাৰণতে কি হয় দেৱ দেৱীক উপাসনা নহয় জানো দাৰখান ডাঙৰীয়া তেখেতে ধৰ্মৰ সম্পৰ্কে তেখেতে খুবেই এটা গুৰুত্বপূৰ্ণ আৰু খুবেই বিখ্যাত সংজ্ঞা আগবঢ়াইছিল religion is the unified system and belief of unified system of beliefs and practices related with sacred things অৰ্থাৎ ধৰ্ম হল ব্যক্তিৰ সামূহিক চিন্তা চৰ্চাৰ এক প্ৰতিফলিত চিত্ৰ যি প্ৰতিফলিত চিত্ৰ সেক্ৰেড অৰ্থাৎ পবিত্ৰ আৰু প্ৰফেন অৰ্থাৎ সাধাৰণ বস্তুৰ লগত জড়িত আৰু এই পবিত্ৰ আৰু সাধাৰণ বস্তুৰ মাজৰ পাৰ্থক্য যেতিয়া আমি ব্যক্তি ওলাব পাৰো এই ব্যক্তি হল আসলতে ধৰ্মৰ ওপৰত আসল ধৰ্ম এই সময়ত তেখেতে ইহুদি আছিল এই সময়ত তেখেতে ইহুদি থকি হিচাপে তেখেতে ইহুদি এগৰাকী ধৰ্মত বিশ্বাসী ব্যক্তি হিচাপে তেখেতে ফ্ৰান্সত যথেষ্ট ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু তেখেতে এই সমস্যাৰ সন্মুখীন হতে তেখেতে কৈছিল যে আসলতে আপোনালোকে ধৰ্ম কোনো ধৰণৰ ইহুদি খ্ৰীষ্টান হিন্দু বুলি কোনো ধৰ্ম নাই আসলতে সমাজক আমি একেলগে কালেক্টিভ কনসাইন্স অৰ্থাৎ আমি সামূহিক বিবেকৰ মাজেৰে যেতিয়া আমি সমাজখন অধ্যয়ন কৰিম তেতিয়া আসলতে হল হিয়ে হল ধৰ্মৰ এক কাৰক আসলতে কিমান ধুনীয়া কথা কৈছিল আজি যত আমি ধৰ্ম লৈ পেলাই আমি কাজিয়া হাই পেছাল কৰি আছো দাৰখান ডাঙৰীয়া এই ধৰণৰ আলোচনা কিন্তু আমাক যথেষ্ট ধৰণে প্ৰয়োজনীয় আৰু একেবাৰে শেষত দাৰখান ডাঙৰীয়া যেটো একেবাৰে আমাৰ কম সময় আছে তথাপি আমি চেষ্টা কৰিছো কালেক্টিভ কনসাইন্স অৰ্থাৎ সামূহিক বিবেকৰ কথা তেখেতে কৈছিল যে সামূহিক বিবেক অৰ্থাৎ আপুনি মই যেতিয়া সমাজখন সামূহিকভাৱে কেনে ধৰণে চলিব লাগিব আমি তাক ডাইৰেকশন আমি নিয়ন্ত্ৰিত কৰিছো তাক কোৱা হয় সামূহিক বিবেক অৰ্থাৎ কালেক্টিভ কনসাইন্স আৰু এই সামূহিক বিবেকৰ মাধ্যমেৰে সমাজখন সুন্দৰভাৱে পৰিচালিত হৈ থাকে আৰু এই সামূহিক বিবেকক অধ্যয়ন কৰাও সমাজতন্ত্ৰৰ এক খুবেই গুৰুত্বপূৰ্ণ বিষয় গতিকে আমি ঘাইকৈ যদি ইমাইল দাৰখান ডাঙৰীয়াৰ আমি তাত্ত্বিক বিশ্লেষণসমূহ আগবঢ়াও আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ তেখেতে অধ্যয়ন কৰিছিল সমাজৰ বিভিন্ন দিশ কিন্তু সেই সমাজৰ বিভিন্ন দিশক অধ্যয়ন কৰোঁতে তেখেতে সমাজতাত্ত্বিক দৃষ্টিভংগীত আটাইতকৈ তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা বা গুৰুত্ব আটাইতকৈ প্ৰদান কৰিছিল আৰু সেইবাবে দাৰখান ডাঙৰীয়া আজি খুবেই আজিৰ দিনত যত আমি সমাজখনৰ প্ৰতি আমাৰ দায়বদ্ধতা কৰবাত কমা যেন অনুভৱ হয় যত আমি ধৰ্মলৈ আমি আজিও কাজিয়া কৰি আছো যত আত্মহত্যা লৈ পেলাই ব্যক্তিসকল আজিও এক সামূহিক দ্বন্দ্বত অন্তৰ্কলহত মানসিক অন্তৰ্কলহত মানসিক দ্বন্দ্বত আজিও ভুক্তভোগী এই সময়ত কিন্তু দাৰখান ডাঙৰীয়াৰ এই আলোচনা দাৰখান ডাঙৰীয়াৰ এই সমাজতাত্ত্বিক দৃষ্টিভংগী আজিৰ সমাজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু সেইবাবে ইমাইল দাৰখান ডাঙৰীয়াক ইতিহাসৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ সমাজতাত্ত্বিক বুলি ক'লেও আচলতে ভুল কৰা নহয় আৰু সমাজতাত্ত্বিক হিচাপে আপোনালোক আমি সকলোৱে ইমাইল দাৰখান ডাঙৰীয়াৰ এই গুৰুত্বপূৰ্ণ অৰিহণা আমি সশ্ৰদ্ধৰে মনত ৰখা উচিত গতিকে আপোনালোকক ইমাইল দাৰখান ডাঙৰীয়া মেক্স ৱেবাৰ ডাঙৰীয়া আৰু কাৰ্ল মাৰ্ক্স ডাঙৰীয়া এই তিনিগৰাকী সাধাৰণতে কোৱা হয় ত্ৰিমূৰ্তি তিনিগৰাকী মূল স্তম্ভ তাত্ত্বিক বিশ্লেষণৰ গতিকে আপোনালোকক যেনেদৰে মই প্ৰথমতেই কৈছিলো চাওক সেই সময়ৰ আজি আত্মহত্যাৰ কথাই কক আজি শ্ৰমৰ বিভাজনৰ ক্ষেত্ৰত কথাই কক আজি ধৰ্মৰ কথা কয় এই প্ৰত্যেকটো তত্ত্ব যেতিয়া ইমাইল দাৰখান ডাঙৰীয়া আগবঢ়াইছিল আচলতে এই গোটেইসমূহ আচলতে তেখেতৰ জীৱনৰ টুকুৰা টুকুৰা আত্মবিশ্বাসৰ প্ৰতিফলিত টুকুৰা টুকুৰা আত্ম অনুভৱৰ এক বিশ্লেষণাত্মক চিত্ৰ প্ৰতীকধৰ্মী চিত্ৰ আৰু সেই প্ৰতীকধৰ্মী বিশ্লেষণাত্মক চিত্ৰৰ তত্ত্ব হিচাপে আমাৰ আগলৈকে আগবঢ়াইছে গতিকে আপোনালোকে প্ৰত্যেকটো তাত্ত্বিকৰ বিষয়ে পঢ়াৰ আগতে বিশেষ তত্ত্বৰ বিষয়ে পঢ়াৰ আগতে সেই তাত্ত্বিকৰ কোনটো প্ৰেক্ষাপটত তেখেতে সেই তত্ত্ব আগবঢ়াইছিল সেই বিষয়ে আমি জনাটো বুজাটো খুবেই প্ৰয়োজনীয় আকৌ এনেধৰণে এটা শ্ৰেণীত লগ পাম তেতিয়ালৈকে আশা কৰো আপোনালোকে আজিৰ শ্ৰেণীটোৰ পৰা উপকৃত হৈছে আকৌ এনেধৰণে এনে এটা ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ঋত্বিক ৰূপম শৰ্মাই ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ এই শ্ৰেণীৰ পৰা বিদায় লৈছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ